প্ৰাইম টাইম নিউজ সহ-প্ৰযোজক 10 গুণ এল'ভেৰাৰ আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে অমৃত চিমেণ্ট হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ হিঙৰ ৰজা এভাৰেষ্ট হিংৰাজ ব্লেক টাইগাৰ চিমেণ্ট ভয় নাখাবা টাইগাৰ আছে নহয় TVS এণ্টৰ 125 প্লে ষ্টাৰ্ট প্লে এপিক বিস্ক ফাৰ্ম মেৰী বিস্কুটছ চাহৰ লগত এটা সুন্দৰ সংযোজন প্ৰাণ পটেটো ক্ৰেকাৰ লুকনো কেনেকৈ সামৰো Datsun Redigo benefits up to 45,000. Ka aru BJP. Soinam Dofa aru BJP. Banpani aru BJP. Mission 100 plus aru BJP. প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হেলিকপ্টাৰত ৰঞ্জিত কুমাৰ দাসৰ এক্সক্লুচিভ সাক্ষাৎকাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ সৈতে আজি নিশা 9:30 নমস্কাৰ বিশ্লেষণ অনুষ্ঠানটিলৈ আপোনাক সদতে আদৰণি জনাইছোঁ মই মৃণাল তালুকদাৰ আজি অনুষ্ঠান বিশেষকৈ দুটা দলৰ যি মেনিফেষ্টো মূল দলৰ কংগ্ৰেছ আৰু বিজেপিৰ সি তাৰ এটা ক্ৰিটিকেলি এনালাইচিছ কৰাৰ কাৰণে চিন্তা কৰি অনুষ্ঠান কৰিছিলোঁ তাৰ কিছু সময় আগতে কেইবাটাও অপিনিয়ন পোল একে সময়তে অহাৰ কাৰণে মই গ্ৰাফিক্সৰ দ্বাৰা প্ৰথমতে আপোনালোকৰ আগতে অপিনিয়ন পোল দেখাম যিটো আপুনি এটা নহয় 1 2 3 4 5 6টা অপিনিয়ন পোলৰ তাৰ এটা এভাৰেজো একেলগে দেখাম যদি আপোনালোকৰ এটা আইডিয়া হ'ব এই মুহূৰ্তত অসমত এই অপিনিয়ন পোল দ্বাৰা কি হৈ আছে প্ৰথমে চাওক মই সতীৰ্থ অম্লানে দেখুৱাব গ্ৰাফিক্সেৰে এই যিটো অপিনিয়ন পোলৰ যিটো গ্ৰাফিক্স তাৰ ফলত মই ক'বলৈ সুবিধা হ'ব প্ৰথমতে চাওক ইণ্ডিয়া টিভিয়ে কৰিছে মাৰ্চ মাহত 73 পাইছে NDA অৰ্থাৎ বিজেপি আৰু বাকী সকলোসকলে UPA 53 আদাৰ্ছ ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ 0 অংকিত গোস্বামীৰ ইউনিভাৰ্চিটি যিটো কৰিছে একেই মাৰ্চ মাহৰ এই কিছুদিন আগৰ কথা 72টা ছিট 52টা তেওঁলোকৰ UPA আৰু 2টা আদাৰ্ছ অৰ্থাৎ NDAৰ প্ৰায় এটা ছিট কমিছে আৰু UPAৰ এটা ছিট কমি পেলাই ৰাইজৰ দল বা অসম জাতীয় পৰিষদলৈ গৈছে টাইমছ নাও যিটো আজি আহিছে তাত 68টা মাৰ্চৰ 68টা দিছে ৰিলেটিভলি 68 হ'ল তেওঁলোকৰ NDA 56 UPA মাত্ৰ 8টা ছিটৰ ইফাল সিফাল ভেৰি ইণ্টাৰেষ্টিং একেবাৰে ওচৰলৈ গৈ থিন আৰু 2টা আদাৰ্ছ থিম অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল টাইমছ ডেমক্ৰেচি বুলি যিটো কৰিছে আৰু ইণ্টাৰেষ্টিং তেওঁলোকে মাৰ্চ মাহত কৰিছে 61টা 61টা হ'ল NDA 65টা হ'ল UPA আৰু 0টা আদাৰ্ছ ইট ভেৰি ইণ্টাৰেষ্টিং আৰু যিটো ফেব্ৰুৱাৰী মাহত আগতে আহিছিলে ABP আৰু C ভোটাৰৰ তাত আছিলে 72 NDA 47 UPA আৰু 7টা আদাৰ্ছ ডেফিনেটলি ফেব্ৰুৱাৰীৰ পৰা আমি সকলো যিকোনো মানুহে ৰাজনীতিৰ লগত অকণো যদি জড়িত হৈ আছে আৰু সকলো দলৰ যি সমৰ্থকসকল আছে প্ৰায় সকলোৱে গম পাইছে যে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ কাহিনী বেলেগ হৈ গৈ আছে তথাপিও মই ফেব্ৰুৱাৰীটো ধৰিছোঁ যিকেইটা এভেইলেবল ধৰি তলত মই সকলোৰে এটা এভাৰেজ উলিয়াইছোঁ মাৰ্চ মাহত 69 NDA 55 UPA আৰু 2টা আদাৰ্ছ যদি ABPটো মই আঁতৰাই দিওঁগৈ যিটো ফেব্ৰুৱাৰী মাহত আছিলে তেতিয়া কিন্তু এই কাহিনীটো গৈ পেলাই 67লৈকে নামি আহিব NDA আৰু 58ৰ ওচৰা-ওচৰি পাবগৈ UPA অৰ্থাৎ যদি আপুনি চাবলৈ যায়গৈ ক্ৰমান্বয়ে যিটো ভবা হৈছিলে এসময়ত 100টা ছিট 100 প্লাছৰ যিটো কেম্পেইনিং তাৰপিছত 80 লাহে লাহে যুদ্ধখন আৰু ওচৰ চাপি আহিছে ৰিজনেল ব্লকটো দিনক দিনে নিশকতীয়া হৈ গৈছে তাত 2টা দেখুওৱা হৈছে 2টাত যাব পৰা হোৱাও নাই কিন্তু NDA আৰু UPAৰ যুদ্ধখন যিটো এজন সাধাৰণ ভোটাৰ হিচাপে কমপ্লিটলি নিউট্ৰেল মানুহ হিচাপে মোৰ কাৰণে খুব এক্সাইটিং আৰু যিকোনো সাংবাদিকৰ কাৰণে এক্সাইটিং যে ডেমক্ৰেচিত এনেকুৱাই হ'ব লাগে যুদ্ধবিলাক এফলীয়া হ'লেই গণ্ডগোল হয় যি দলেই নহওক কেলেই কৰিছোঁ অপিনিয়ন পোল সদায় যে শুদ্ধ হ'ব লাগে সেই কথাটো নাই এক্সিট পোলো পাব আপোনালোকে মে 2 তাৰিখে ৰাতি তেতিয়ালৈকে হ'ব আৰু চোৱা কৰিব মে 1 তাৰিখে আৰু তাৰপিছত আপোনালোকে নিশ্চয় 2 তাৰিখে কমি পাব কি হৈছেগৈ কাহিনী যায়গৈ আহোঁকে মূল বিষয়লৈ গ্ৰাফিক্স চলি থাকিব যে মই দুটা এই দুখন মোৰ এইখন দেখিব কংগ্ৰেছৰ ইস্তাহাৰ আৰু এইখন বিজেপিৰ ইস্তাহাৰ ধুনীয়া দেখিবলৈ বৰ
চিকচিকীয়া আৰু বৰ ধুনীয়া বনাইছেও কাৰবাৰটো ডিজাইনবিলাকো একেধৰণৰ কথা কাৰণ AGP এখন কিবা দিছিলে আজি মই এম নট লিষ্ট বৰ্ডাৰ্ড AGP কি কৈছে জানিবৰ কাৰণে তেওঁৰ ইণ্টাৰেষ্ট মোৰ নাইগে মোৰ বাওঁফালে পেনেলিষ্টসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ বাওঁফালে আছে পৰেশ মালাকাৰ ডক্টৰ মহন্ত দেৱজিৎ মহন্ত BJP ঋতুপৰ্ণ কোঁৱৰ কংগ্ৰেছৰ আৰু কমল ক্ষমা কৰিব কিশোৰ কুমাৰ কলিতা বিশ্লেষক আৰু কিছু সময়ৰ পিছত নতুন দিল্লীৰ পৰা সুবিমল ভট্টাচাৰ্য ডক্টৰ লগ পাব চাইবাৰ স্পেচিয়েলিষ্ট আমি চেষ্টা কৰিম সুবিমলক অলপ পিছত লাইনত ল'বৰ কাৰণে অম্লান আৰু মোৰ সতীৰ্থসকলে চেষ্টা কৰিব তেওঁক যদি পোৱা হয় চিনাকি কৰাই দিবৰ কাৰণে তেওঁ দিল্লীত আছে অলপ সময়ৰ আগতে ঘৰ আহি পাইছে মোৰ ফাৰ্ষ্ট এণ্ড ডাইৰেক্ট ব্লাংক কথাটো হ'ল যে দুইখন পঢ়িলোঁ চালোঁ আপুনি নিজে সুধি লওক মহাশয় শ্ৰী দেৱজিৎ মহন্ত মই আপোনাক প্ৰথমে সুধিব বিচাৰিছোঁ তেনালীগড়ৰ ঋতুপৰ্ণ কোঁৱৰ কালি মই আছিলোঁ এই অনুষ্ঠানটোত প্ৰশ্ন সুধিবলৈ দিয়া হৈছিল মই তথাপিও প্ৰশ্ন সেইখিনি সময়ত বাৰু নুসুধিলোঁ আৰু এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ কাৰণ মই চাব বিচাৰিছিলোঁ ভিতৰত কি আছেগৈ যিটো 6 নম্বৰ তাৰ আগতে এই যে 10টা দিলে 11 নম্বৰ আপুনি কেলেই এটা নিলিখিলে যে অহা 2026 চনত 5 বছৰৰ পিছত অসমত এটা নিৰ্বাচন হ'ব বুলি মেনিফেষ্টো 10টা দিছে 11টাত আপুনি কিয় দিব নোৱাৰিলে 2026ত আমি 5 বছৰৰ পিছত আকৌ এবাৰ এটা নিৰ্বাচন পাতিম প্ৰশ্ন শুনি চাগে আপোনাৰ অসুবিধা হৈছে ন মোৰ শুনাত অসুবিধা হোৱা নাই মানে মই কৈছোঁ যে 2026ত 21ত আমি নিৰ্বাচন পাতিম এনেকুৱা এটা দিলে কি আপত্তি আছিলে চাওক প্ৰথমতে কি হয় যেনেকৈ কিছুমান পেৰামিটাৰ থাকে এজন মানুহৰ যেতিয়া চাকৰিত যোগদান কৰে তেওঁৰ ৰিটায়াৰ্ড কেতিয়া হ'ব আৰু এটা সাংবিধানিক প্ৰক্ৰিয়াত কিমান বছৰৰ মূৰে গণতন্ত্ৰত নিৰ্বাচন অনুষ্ঠিত হয় আপুনি যিটো কৈছে যে সেইটো কিয় নিদিলে হয়তো আপোনাৰ কি ভাবি আপুনি উপস্থাপন কৰিছে মই সেই ভিতৰলৈকে যাব পৰা নাই কিন্তু আৰু এটা কথা মই কওঁ কৈ দিছোঁ আপোনাক সহজ হ'বৰ কাৰণে আপুনি কোৱা কথা ধৰি পৰিছে গণতন্ত্ৰত চবেই জানে 5 বছৰৰ মূৰত নিৰ্বাচন হয় গতিকে তাত মই প্ৰশ্নটো সোধাৰ লগে লগে দৰ্শকসকলে ভাবিছে মৃণাল তালুকদাৰৰ এই ধৃষ্টতাটো কিয় যে 5 বছৰ নিৰ্বাচন অহা বছৰ হ'ব সেইটো এটা কিয় লিখিব লাগে BJP কে ইলেকশ্যন নাপাতিব নেকি পাতিব লগা কোন কনষ্টিটিউশ্যনেল ক্ৰাইচিছ সেইটোৱে যদি হয় তেনেহ'লে 6 নম্বৰত আপোনালোকে কিয় লিখিব লগা হৈছে যে কনষ্টিটুৱেঞ্চি ডিলিমিটেশ্যন কৰিব লাগে বুলি যিটো 35 বছৰ প্ৰত্যেক একেখন এক্টৰ আণ্ডাৰতে 5 বছৰ নিৰ্বাচন হয় 35 বছৰ ডিলিমিটেশ্যন হয় আমাৰ কিবা কিবি কাৰণত হোৱা নাই তো কিয় লিখিব লগা হ'ল মেনিফেষ্টত যে 6ত কনষ্টিটুৱেঞ্চিটো মই ডিলিমিটেশ্যন কৰিম লিখোঁতে খালি এটা ধুনীয়াকৈ টুইষ্ট কৰি ভাষাটো লিখা হৈছে অসমৰ পলিটিকেল ৰাইটছ উইল বি প্ৰটেক্টেড থ্ৰু এ ডিলিমিটেশ্যন প্ৰচেছ এক্সাৰচাইজ ময়ো লিখিম মোক যদি মেনিফেষ্টোখন লিখিবলৈ দিয়ে এইবাৰ BJP মই লিখিম আছামছ পলিটিকেল ৰাইট উইল বি প্ৰটেক্টেড থ্ৰু এ আনাডাৰ ইলেকশ্যনেল এক্সাৰচাইজ আফটাৰ 5 years in 2026 সুন্দৰ প্ৰশ্ন আপুনি কৰিছে জনতা জনাৰ্দনে এই কথাখিনি জনাটো দৰকাৰ যে আচলতে যদি আপুনি চায় ভাৰতত যিমান ৰাজ্য আছে এই ৰাজ্যবিলাকক সমষ্টিবিলাক যেতিয়া নিৰ্ধাৰণ কৰা হয় প্ৰতিটো সমষ্টি নিৰ্ধাৰণৰ বিপৰীতে যেটো আমাৰ নিৰ্বাচন আয়োগে কিছুমান নিয়ম বান্ধি দিয়ে এতিয়া যদি চাই আমাৰ যোৱাটো কংগ্ৰেছৰ শাসনৰ সময়তে এই সমষ্টি নিৰ্ধাৰণ হ'ব লাগিছিল কিন্তু সেই সমষ্টি নিৰ্ধাৰণটো নহল যাৰ ফলত যেতিয়া কি হয় সমষ্টি নিৰ্ধাৰণটো মই জনতা জনাৰ্দনৰ সহজ হোৱাৰ কাৰণে কৈছো এতিয়া যে চনত আপুনি পাৱাৰত আহিছে আৰু 21ত আপুনি কি কৈ আছে কনষ্টিটিউশ্যনেল এইবিলাক কথা যে ডিলিমিটেশ্যনৰ কথা তাত এটা কথা আছে হয় আমি এইটো অস্বীকাৰ কৰা নাই কিন্তু যেতিয়া আপুনি এইটো কৰিব আপুনি যদি চাই 2021 চনত এতিয়া কি আছে লোকপিয়ল আছে সেইকাৰণে এই বছৰ সেইটো কৰিব নোৱাৰে কাৰণ 2021 চনত জনসংখ্যাৰ গোটেই পৰিসংখ্যাটো আমাৰ মাজত আহিব দ্বিতীয়তে সব যদি জানে হুইচ ইজ এ কনষ্টিটিউশ্যনেল কথা লিখিছে কেলে মোক মেনিফেষ্টত আমি সবে জানে কথাটো 21ত হ'ব লেমিনেশ্যন সংখ্যা একেটা কথাই আপুনি জানিছিলে নিশ্চয় তেতিয়াহ'লে যে আগতে হ'ব লাগিছিল তেতিয়া কিয় নহ'ল এই একেটা প্ৰশ্নই যদি আপুনি কংগ্ৰেছৰ দিনত সুধিলেহেঁতেন তেতিয়া তেখেতসকলে কি উত্তৰ দিলেহেঁতেন যিটো কথা আগতে হ'ব লাগিছিল হোৱা নাই এতিয়া আমাৰ চৰকাৰে অন্ততঃ প্ৰচেষ্টা লৈছে এটা সৎ ইচ্ছা লৈছে যে ইয়েছ আমি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিম দ্বিতীয়তে যেনেকৈ কৈছে প্ৰচেষ্টা ডিলিমিটেশ্যন ইজ এ চিম্পল কনষ্টিটিউশ্যনেল এক্সাৰচাইজ এই কনষ্টিটিউশ্যনেল এতিয়া কথাটো আহে আপোনাৰ কথাৰ লগত যদি শুদ্ধি কওঁ এই প্ৰচেষ্টাটো কিয় যোৱা 15 বছৰত আমাৰ চৰকাৰ অহাৰ আগতে যি 15 বছৰ আছিল তেতিয়া কিয় কৰা হোৱা নাছিল দ্বিতীয়তে মই আৰু খুব চমুকে এটা উত্তৰ দিলোঁ আপুনি কৈছে যে আপুনি দ্বিতীয়খন দেখাই পেলাই ধুনীয়াকৈ কৈছে সুন্দৰভাৱে এইখন কৰা হৈছে আজি এতিয়া কৰিব পাৰে মানে আধুনিক হেৰিত বহুত আহে সংলগ্ন হয় কিন্তু যদি তাৰ ভিতৰ চৰৰ শব্দবিলাক চাই শব্দক ব্ৰহ্ম বুলি কয় আপুনি যদি সেইখন কংগ্ৰেছৰখন মই 1 মিনিটত অসমৰ জন ইস্তাহাৰ
অসমৰ জনইস্তাহাৰ বিজেপি কি অসমৰ নহয় CPM কি অসমৰ নহয় জনইস্তাহাৰ কাৰ এইখন কংগ্ৰেছ দলৰ আমি চাওক আমি লিখিছোঁ চাওক মই দৰ্শকক দেখুৱাই দিছোঁ এইখন আমাৰ সংকল্প পত্ৰ কাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু তেখেতসকলে আপোনাৰ হাতত আছে পঢ়ি চাওক অসমৰ জনইস্তাহাৰ ইয়াৰ বেকগ্ৰাউণ্ডৰ ষ্টৰী এটা যদি মই ক'বলগীয়া হয় মোৰ সংকল্প যাত্ৰালৈকে পত্ৰত আপোনালোকে এয়া বিচাৰিছিল নহয় মেনিফেষ্টো সংকল্প যাত্ৰা মই এনেকৈ কোৱা নাই মেনিফেষ্টো আমি বিচাৰিছিল এই নহয় সংকল্পখিনি ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ কিন্তু তাত যদি কয় অসমৰ জনইস্তাহাৰ ঠিক আছে সেই শব্দটোৰ কিন্তু এতিয়া শুনি ভাল পাব কৈছোঁ মেনিপুলেশ্যন কৰা হৈছে Okay. এটা ইমোচনেল ব্লেকমেইল কৰা হৈছে ৰ'ব আৰম্ভ কৈছোঁহে এতিয়া আপোনাক প্ৰশ্নটো কংগ্ৰেছক সুধিম আনচাৰটো শুনি পেলাই আপুনি চাগে ভালো পাব আপোনাৰখনো ধুনীয়া দেই মহাশয় শ্ৰীটো প্ৰণৱ কৰোঁ আৰু মানে বিশেষকৈ 5টা হৈ পেলাই হাতৰ 5টা আঙুলিৰে প্ৰমো চুমো গ্ৰাফিক্স ভেৰি এট্ৰেক্টিভ কা বাতিলৰ গেৰাণ্টি মোক এইটো লাগে এই গেৰাণ্টিটো কা বাতিলৰ কি বস্তু বুজাই দিয়কচোন কেনেকৈ কৰিব আপুনি কা বাতিল মানে প্ৰথম কথা তাৰ মেনিফেষ্টোখন ভালকৈ লাগিছে আপুনি লেটছ বি ষ্ট্ৰেইট কা বাতিলৰ গেৰাণ্টি আপুনি মোক কেনেকৈ বুজাই দিয়ক সহজে মানে মই বাতিলৰ কথাটো কম প্ৰথমতে কওঁ এই মহন্ত ডাঙৰীয়াই ক'লে যে অসমৰ আমাৰ জনইস্তাহাৰ এইখন আমাৰ অসমৰ ৰাইজৰ ইস্তাহাৰ এইবিলাক ইস্তাহাৰ সংকল্প পত্ৰ এইখনত এইবিলাকত মেনিফেষ্টোবিলাকত মানুহে বিচাৰিছে মিডিয়া ফৰ ৱাইল্ড লাইফৰ হৈ মই নিজেই ডেপুটিত মানে শুনি দুখ পাব কথাবিলাক মই নিজেই প্ৰণয়বৰ্ড লৈ মই এনভাইৰমেণ্টৰ গোটেই গ্ৰুপটোৱে গৈ মেইন দলবিলাকত দিছিলোঁ যে এইটো বস্তু আমাক এনেকুৱা হ'লে ভাল কি কৰিব আপোনালোকৰ সেইবিলাক গুৰুত্বই নিদিলে দেৱজিত কম ঋতুপৰ্ণ কা কেনেকৈ গুচাবা লেটছ বি অনেষ্ট এবাউট ইট এতিয়া প্ৰথম কথা আমাক গেৰাণ্টি কথাটো সুধিছে প্ৰথম কথা কা বাতিল কেনেকৈ কৰিবা কা বাতিল ফেডাৰেলিষ্টৰ এখন আমাৰ গোটেই চিষ্টেমটো গতিকে অসম আমি যদি অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হওঁ কংগ্ৰেছ দলে তা আমাৰ এতিয়া আমি কেলে গেৰাণ্টি বুলি ক'বলগীয়া হৈছে যে আমাৰ স্বাধীনতাৰ ইতিহাসত 2016 চনত বিজেপি চৰকাৰে তোমালোকে এজ পাৰ এই যিখন আহিছে তাৰ মানে ধৰি লোৱা ভুল 69 তোমালোকে পালা ইউ আৰ ফৰ্মিং এ গভৰ্ণমেণ্ট ৰিজলিউশ্যন তোমালোকে আনিছা কমপ্লিটলি আশ্বস্ত কৰিছোঁ যে আমি যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন ল হয় আমি অসম চৰকাৰ ইমপ্লিমেণ্ট নকৰোঁ এখন কাৰণ আমি অসম চৰকাৰত চৰকাৰ গঠন কৰাৰ আমাৰ হাতত আমি এখন আইন নামানো ক'লেও পাৰিম অসম চৰকাৰে গতিকে অসম চৰকাৰে আমি এখন ইমপ্লিমেণ্ট নকৰোঁ আমাৰ এইটো গেৰাণ্টি দিছোঁ অসমত যদি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে চেণ্ট্ৰেল যদিও কেন্দ্ৰীয় চৰকাৰ আমি এখন আমি প্ৰযোজ্য নকৰোঁ কৰিছা তাৰমানে ইংলিছত হ'ল এচিউৰেঞ্চ আমি গেৰাণ্টি দিছোঁ কোনো পধ্যে নকৰোঁ আমি প্ৰতিশ্ৰুতি আমি শব্দটো কোৱা নাই বেলেগো আছে নহয় প্ৰতিশ্ৰুতি শব্দটো আমি এইকাৰণেই কৰা নাই গোটেই 5টা ক্ষেত্ৰত এইকেইটা আমি মানে একদম কথা দিছোঁ আমি গেৰাণ্টি দিছোঁ কথা দিছোঁ কৰিমে কাৰণ চেণ্ট্ৰেল ল অসমত ডিছকাশ্যন হ'ব ৰিকমেণ্ডেশ্যন হ'ব ৰিজলিউশ্যন হ'ব তাৰ বাহিৰে কি হ'ব আমি গোটেই প্ৰযোজ্য নকৰোঁ আমি এটা ডিচিশ্যন ল'ম আমাৰ গোটেই ডিচিশ্যন ল'ব চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ এইটো গোটেই আমাৰ জ্যেষ্ঠ আমাৰ নীতি নিৰ্ধাৰক বাতিল কৰা বেলেগ বস্তু বাতিল আমি অসম চৰকাৰে আমি গঠন কৰিম 21ত যদি চৰকাৰ আহে আমাৰ 21ত গঠন কৰিম আমি গেৰাণ্টি দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰ যেতিয়া 24ত আমাৰ চৰকাৰ আহিব এইখন আমি সংসদত বাতিল কৰিমেই এইটো আমাৰ ৰাহুল গান্ধীয়ে এচিউৰেঞ্চ দিছে আমাৰ নেতা আৰু আমাৰ ৰাজ্যিক নেতৃত্ব কৈছে আমি এখন এই সময়ত মই ইয়াত ভোট দিলে বাতিল নহয় আৰু এবাৰ ভোট দিব লাগিব বেলেগত তেতিয়া হ'ব আমি এখন সংসদত বাতিল কৰিব লাগিব কিন্তু অসমত আমি অসম চৰকাৰ এখন প্ৰযোজ্য হ'ব নিদিওঁ অসমত কোনো পধ্যে আমাৰ ষ্টেণ্ড ক্লিয়াৰ আমি সেইকাৰণে গেৰাণ্টি শব্দ কাৰণ আজিকালি প্ৰতিশ্ৰুতি বুলি কোৱাৰ লগে লগে মানে লিখিলে হয় কা অসমত প্ৰযোজ্য নোহোৱাৰ গেৰাণ্টি মোৰ প্ৰশ্ন নুসুধিলে হয় নহয় 26ত আকৌ নেক্সট গভৰ্ণমেণ্ট 26ত আহিব আমাৰ 24ত লোকসভা ইলেকশ্যন আহি আছে আমি 24ত যদি কেন্দ্ৰত চৰকাৰ আহে আমি I wish you all a luck. পৰেশ বালাকৰ কিশোৰ কুমাৰ কলিতা আৰু মই চেষ্টা কৰিম দিল্লী সুবিমল ভট্টাচাৰ্যক যদি মই পাওঁ এই মানুহসকলে এই দলবিলাকৰে মেনিফেষ্টো ডাঙৰ কমিটি থাকে দুইখনৰে একদম পৃষ্ঠাজোৰা কমিটি চব ভাল ভাল মানুহ কংগ্ৰেছৰ দেখিছোঁ বেছিভাগকে চিনি পাওঁ বিজেপিটো বেছিভাগকে চিনি পাওঁ যেনেকৈ লিখে এই কথাবিলাক কিশোৰ সুবিমল ভট্টাচাৰ্য শুনিবলৈ পাইছে কেন আই হেভ ইউ সুবিমল শুনিবলৈ পাইছে থেংক ইউ সুবিমল শুনিবলৈ দেখিবলৈ পাইছোঁ আই হোপ ইউ কেন চি এণ্ড থেংক ইউ থেংকছ পাইছোঁ সুবিমল ইতিমধ্যে গ্ৰাফিক্স চলি আছে অপিনিয়ন পোল দেখিব পাৰিছে সুবিমল দেন কিশোৰ দেন পৰেশ মালাকৰ সকলোকে মোৰ এইটোৱে প্ৰশ্ন এই যে দলবিলাকে ইমান কষ্ট ধুনীয়াকৈ ৰংচঙীয়া এখন মেনিফেষ্টো কৰে কা বাতিল কৰি দিব মই ভোট দিলে মোৰ NRC ডে লিমিটেশ্যন কৰি দিব মই মেট্ৰিক পাছ কৰাৰ পৰেশ দা বহুতকৈ বহুত ডাঙৰ আপুনিও চাগে মেট্ৰিকত 15 নম্বৰৰ এখন এছে কৰিছিলে অসমৰ বানপানী সমস্যাৰ সমাধান
ময়ো কৰিছোঁ, দেৱজিৎ মহন্তই কৰিছে, ঋতুপৰ্ণই কৰিছে, পৰেশ মালাকী কিশোৰে কৰিছে। আজিকালি চাগে অবজেক্টিভত এছেখন নাহে, ধৰ্মসিংহ ডেকাৰ সেইখন মোৰ মুখস্থ হৈ গৈছে অসমৰ ৰচনা বিচিত্ৰাৰ। এনিৱে সকলো মেনিফেষ্টৰ এইটো 1 নম্বৰ হ'বই লাগিব। অসমৰ ওমেনৰ এম্পাৱাৰমেণ্ট ইমান ভাল হৈ গ'ল, অসমৰ নহয়, চিলড্ৰেনক এতিয়া ল'ৰা ছোৱালীক মই এইটো বুজি নাপালোঁ, গভৰ্ণমেণ্ট স্কুলত ফিজ নলয়, গভৰ্ণমেণ্ট স্কুলত নলয়, এতিয়া গোটেইখন চাইকেলত এখন চাইকেল দিলে বস্তুটো ভাল হৈ যাব। কংগ্ৰেছৰ ৰংচঙীয়াটো খুবেই কাহিনী কাৰবাৰ। কংগ্ৰেছে 365 টকাকৈ দৈনিক মজুৰি গেৰাণ্টি দিছে, গেৰাণ্টি। ইণ্ডাষ্ট্ৰিটো কেনেকৈ দিব তাত কিন্তু মই এক্সপ্লেইন কৰাব দেখা নাপালোঁ। 5 লাখ চাকৰিৰ চৰকাৰী গেৰাণ্টি দিছে। চৰকাৰ চাকৰি আছে কিমান, 100% ৰাইজ কেনেকৈ হ'ব, হাউ ইট ইজ পচিবল। মোৰ প্ৰশ্ন হ'ল তিনিওজনে এই ধৰণৰ মানুহবিলাক যে লেখে ইমান ধুনীয়াকৈ, ভোটাৰসকলক পূৰা বুৰ্বক, একো নেজানে কৰিব লাগে এনেকৈ ভাবে নেকি এই দলবিলাকে? কিশোৰ, পৰেশ মালাকৰ আৰু সুবিমল, লেটছ ষ্টাৰ্ট উইথ পৰেশ মালাকৰ। প্ৰথম কথা, এই যে ইস্তাহাৰবোৰ ওলাইছে, কেতিয়া ওলাইছে ইস্তাহাৰবোৰ? কালি। নিৰ্বাচনলৈ আৰু কেইদিন আছে? হে, 2 দিন। গতিকে মই প্ৰশ্ন কেইটামান কৰিব বিচাৰিছোঁ। সেইটো হৈছে যে নিৰ্বাচনলৈ 2 দিন থাকোঁতে ইস্তাহাৰ এখন ওলাইছে, আৰু ইস্তাহাৰৰ বিষয়টোলৈ যোৱাৰ আগতে এটা কথা যে এতিয়া নিৰ্বাচনত যিবোৰ বিতৰ্ক হৈছে, নিৰ্বাচনী যিবোৰ বিতৰ্ক, এই নিৰ্বাচনী বিতৰ্কবোৰ এই ইস্তাহাৰবোৰক লৈ হৈছে নে কি বিষয় লৈ নিৰ্বাচনী বিতৰ্কবোৰ হৈছে? গোটেই নিৰ্বাচনৰ যিটো বতাহ, সেই নিৰ্বাচনৰ বতাহটো কিহক লৈ বলিছে? 1। 2 নম্বৰ, কংগ্ৰেছ এতিয়া চৰকাৰত নাই, গতিকে বিজেপিয়ে যোৱাবাৰ চৰকাৰলৈ অহাৰ আগতে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট উলিয়াইছিলে, সেই ভিজন ডকুমেণ্টত যিবোৰ কথা আছিল তাৰ কিমানখিনি কথা তেওঁলোকে কাৰ্যত ৰূপায়িত কৰিলে নে একোৱেই নকৰিলে? গতিকে আমি প্ৰতিশ্ৰুতি বা ইস্তাহাৰৰ কথা যেতিয়া আলোচনা কৰিবলৈ যাওঁ, কংগ্ৰেছৰো তাৰ এটা অতীত আছে, আৰু বিজেপিৰ যোৱা 5 বছৰে তেওঁলোকে কি কৰিলে আমি সেইটো দেখিছোঁ। গতিকে যোৱা 5 বছৰে তেওঁলোকে যিখন ভিজন ডকুমেণ্ট উলিয়াইছিল, সেই ভিজন ডকুমেণ্ট সন্দৰ্ভত তেওঁলোকে কি কৰিলে? প্ৰথম কথাটো হ'ল সেইটো। আৰু এতিয়া যেতিয়া নিৰ্বাচনৰ যিটো বতাহ যিটো বলিছে, নিৰ্বাচনৰ বতাহত কি বিষয়বোৰ আলোচনা হৈছে? দুখৰ বিষয় যে এইটো মই কিমান সঁচা কিমান মিছা মই নাজানো, কিন্তু মই নিউজ পেপাৰত এইটো দেখিছোঁ যে এজন খুব গুৰুত্বপূৰ্ণ মন্ত্ৰীয়ে হেনো কৈছে যে বিকাশ অৰ্থাৎ ডেভেলপমেণ্ট, এই ধৰণৰ বিষয়বিলাক এইবোৰ বিষয়ৰ দ্বাৰা নিৰ্বাচন জিকিব পৰা নাযায়। কি ধৰণৰ হয়নে কথাটো নে নহয়? গতিকে আজি আপুনি আমাক ইয়াত মাতিছে, আলোচনা কৰিবৰ কাৰণে মাতিছে, কিন্তু ভাল পাইছোঁ। কিন্তু এই যে পলিটিকেল ৰাজনৈতিক দলবোৰে যিবোৰ ইস্তাহাৰ উলিয়ায়, তেওঁলোকে আচলতে এই ইস্তাহাৰবিলাকক তেনেকুৱা ধৰণৰ কোনো গুৰুত্ব নিদিয়ে, একো গুৰুত্ব নিদিয়ে। গুৰুত্ব দিয়া হ'লে তেওঁলোকে ভিজন ডকুমেণ্ট ইমপ্লিমেণ্ট কৰিলেহেঁতেন, অন্ততঃ 50% তেওঁলোকে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন। গতিকে এই যে ডকুমেণ্টছবোৰ তেওঁলোকে উলিয়াইছে, আৰু মেজৰ পাৰ্টি ডকুমেণ্ট এটা ইস্তাহাৰ এখন নুলিয়ালে দেখিবলৈ বেয়া হয়, সেইকাৰণে নিৰ্বাচনলৈ থকা 2 দিন আগতে তেওঁলোকে ইস্তাহাৰ উলিয়াইছে। কিন্তু এইটোক লৈ যদি জাষ্ট শেষ হ'ল, এইটোক লৈ যদি সঁচা হৈছেকৈ ৰাইজৰ মাজত এটা বিতৰ্ক হোৱাৰ যদি এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰাটো যদি বিচাৰিলেহেঁতেন, তেতিয়াহ'লে ইমান মূৰামূৰিকৈ তেওঁলোকে এই ইস্তাহাৰ নুলিয়ালেহেঁতেন। সুবিমল, ইউ আৰ এ চাইবাৰ এক্সপাৰ্ট। পৃথিৱী ক'ত কি হৈছেগৈ, কাহিনী কিমান হৈছে, আমাৰ দুইখন পঢ়ি পেলাই মই খুব আশ্বস্ত নহয় যে আমাৰ নতুন জেনেৰেশ্যনৰ মানুহৰ কথা কোনোবাই চিন্তা কৰেগৈ। আছে MSME কথা কোৱা আছে, অৰুণোদয়ৰ কথা কোৱা আছে, গোটেই বস্তুটো ডোলছত কিবা দিম সৰু সৰু বস্তুক লৈ পেলাই। ইমান ধুনীয়া নিউ এডুকেশ্যন পলিচিৰ কথা কোৱা হ'ল, ইমান আই এম ৰিয়েলি ইমপ্ৰেছ নিউ এডুকেশ্যন পলিচিটো লৈ পেলাই। কিন্তু ইয়াত বস্তুটোত যিটো পৰেশ মালাকৰে কৈছে কোনো গুৰুত্ব নাই, দিব লাগে। আমিতো বুৰ্বক মানুহ, পইচা 300-800 টকা দিব, মদ খাবলৈ দিব, কিবা কিবি দিব, নাচিবা কৰিব, চব পাৰ্টিয়ে কিবা দিব, ৰাতিৰ ভিতৰত আমি যাম, এইবিলাকৰ কি মূল্য আছে? মই আই ফিল লাইক ইনচাল্টেড, হিউমিলিয়েটেড। সুবিমল।
মৃণাল দা যেনেকা পৰেশ দাই কৈছে ইয়াতে মেনিফেষ্টো বা ইস্তাহাৰ যিটো পাৰ্টিবিলাকে আজিকালি দি থাকে আৰু এতিয়া মানে মেজৰ নেশ্যনেল পাৰ্টি বিজেপি আৰু কংগ্ৰেছৰ যিবিলাক আহিছিলে সেইটোৱে মানে এটা কনফিডেন্স কেতিয়াও নিদিয়ে সেইকাৰণে নিদিয়ে কি মেনিফেষ্টো যি লিখা থাকে কেতিয়াও ইমপ্লিমেণ্ট নহয় আপুনি এতিয়া বিজেপি 5 বছৰ চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল চৰকাৰ এডভান্টেজ আসাম আৰু তাৰ লগতে নমামি ব্ৰহ্মপুত্ৰ নমামি বৰাক কৰিছে কি এডভান্টেজ হ'ল আপুনি জানে নেকি কেতিয়াবা এটা ৰিপৰ্ট কাৰ্ডৰ নিচিনা আহিছে নেকি কিমান ইনভেষ্টমেণ্ট আহিছে বা তাৰ পিছত যিটো প্লেনিঙত এইটো হৈছিলে সেইটো একো হোৱা নেকি কোভিডটো কেইদিনমান আগতে আহিল তেনেকা মানে বহুত বস্তু মেমৰেণ্ডাম আৰু মেনিফেষ্টোটো এনেকা লিখা আছে যিবিলাক দেখিলে খুব ভাল লাগে কিন্তু প্ৰেক্টিকেলি ইমপ্লিমেণ্ট নহয় প্ৰেক্টিকেলি সেইকাৰণে ইমপ্লিমেণ্ট নহয় যিবিলাক মানুহ আহি আজি বা যিবিলাক মানুহক টিকেট দিয়া আছে সেইবিলাকে এটা অভাৰঅল হোলচাম ডেভেলপমেণ্ট অফ দ্য ষ্টেট সেইটো লাইনত ভাবা নাই বহুত বস্তু আপুনি চাব এটা ডৌলৰ নিচিনা দিয়া আছে অৰুণোদয় স্কিম আমাৰ সংযোগটো ৰখি গৈছে অলপ সময় কাৰণে আকৌ যামগৈ কিশোৰ কুমাৰ কলিতা মই আকৌ যামগৈ তাৰপিছলৈ হয় কিশোৰ মই যিটো মেনিফেষ্টো সম্পৰ্কে বা ইষ্টাৰ সম্পৰ্কে মোৰ নিজৰ ধাৰণাটো হৈছে এইটো এটা ডকুমেণ্ট আৰু সেই ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত যেনেকৈ পৰেশ দাই কৈছে যে ভিজন ডকুমেণ্টত কি কথা কৈছিল আমি সেই ডকুমেণ্টখন যদি নাথাকে তেনেহ'লে এই মুখেদিতো বহুত প্ৰতিশ্ৰুতি দিয়া হয় সেইবিলাক এটা সময়ত চবৰে মাজত হেৰাই যায় এইটোৰ ওপৰত আমি ভিত্তি কৰি মানে এটা কৰিব পাৰোঁ যে বিজেপি কি কৰিছে কাৰণ বেলেগ কোনো ৰাস্তা নাই এতিয়া যদি আমি বিজেপি কি কৰিলে কি নকৰিলে বা কংগ্ৰেছ যিকোনো এটা দলেই হওক তেতিয়া তেওঁলোকে যে এই কিছু দেৰিকৈ হওক বা সোনকালেই হওক এই ডকুমেণ্টখন যি ওলাইছে 5 বছৰ পাছত এই ডকুমেণ্টখনক লৈয়ে আমি আলোচনা কৰিব পাৰিম এতিয়া ডাঙৰ কথাটো এটা চাব ভিজন ডকুমেণ্টত যিখিনি কথা তেওঁ লিখিছিল তেওঁলোকৰ প্ৰথম যিটো আছিল আটাইতকৈ ডাঙৰ আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যনটো স্পষ্টকৈ কৈ দিছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব অসম চুক্তিৰ 6 নং দফা সাংবিধানিক এই গোটেইখিনি বস্তু তেওঁলোকে পালন কৰিব এইবাৰৰ গোটেই ডকুমেণ্টখনত এই কথাটোৱে উল্লেখ নাথাকিল কিয় নাথাকিল তেতিয়াহ'লে এই বস্তুটোৰ ওপৰত এই যে ডকুমেণ্ট কেইখন উলিয়ালে এইটো আমাৰ কাৰণে বৰ ডাঙৰ সাৰথি অন্ততঃ একমাত্ৰ সাৰথি এইটো কাৰণতে হৈছে যে আমি ভৱিষ্যতলৈ কালি যদি কংগ্ৰেছ চৰকাৰ আহে আমি এইখন ডকুমেণ্ট লৈ ক'ব পাৰিম যে আপোনালোকে কা বাতিলৰ গেৰাণ্টি দিছিল কি হ'ল এই কথাখিনি ক'ব পাৰিম গতিকে ইষ্টাৰখনৰ খুবেই প্ৰয়োজন আছে মই সেইটো প্ৰথমে মানি লওঁ দ্বিতীয় কথাটো হৈছে কি এটা বৰ অশুদ্ধ কথা কৈছে দেৱজিৎ মহন্তই আৰু সেইটো আপুনি যেতিয়া কথাটো ক'লে এইটো কথাটো আমি ক্লিয়াৰ হোৱা ভাল যে ডিলিমিটেশ্যন এক্টখনৰ বিষয়ে ডিলিমিটেশ্যন কৰাৰ অথৰিটিটো ষ্টেট গভৰ্ণমেণ্টৰ কেনেকৈ আহিল প্ৰথম প্ৰশ্নটো হৈছে তেওঁলোকে কেনেকৈ ক'ব পাৰে যে নিৰ্বাচনী ইস্তাহাৰত যে আমি ডিলিমিটেশ্যন কৰিম ডিলিমিটেশ্যন এক্টৰ অধীনত এখন 3জনীয়া কমিটি থাকে তাৰে ৰিটায়াৰ্ড জাজ বা এজন কৰ্মৰত জাজ হয় তাৰে চেয়াৰমেন অধ্যক্ষ চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে তাৰে মেম্বাৰ আৰু ষ্টেট ইলেকশ্যন কমিশ্যনাৰ এজন থাকে মেম্বাৰ এই 3জনীয়া কমিটিখনে মেম্বাৰ চুজ কৰিব পাৰে ষ্টেটৰ পৰা তাৰ পাছত তেওঁলোকে এই এক্ট অনুযায়ী সংবিধান মানে বিধানসভাৰ চিট বা লোকসভাৰ চিট তেওঁলোকে কৰিব পাৰে ৰিএৰেঞ্জ কৰিব পাৰে কিন্তু সেইটো ষ্টেট গভৰ্ণমেণ্ট এখনৰ এটা দলে যদি বিজেপি দলে তেওঁলোকৰ ৰাষ্ট্ৰীয় ইস্তাহাৰত ক'লে হয় সেইটো এটা কথাটো বেলেগ আছে যে আমি এইটো বস্তুটোক লৈ আমি এটা ব্যৱহাৰ কৰিম অসম চৰকাৰৰ যাৰ কোনো কৰ্তৃত্ব নাই যিটো বিষয়ৰ ওপৰত কথা ক'ব নোৱাৰে তেওঁলোকে ইস্তাহাৰত কেনেকৈ কথাটো ক'লে এটা অসাংবিধানিক কাম কৰিছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি এওঁলোকে এই গোটেই যিটো সেই কি বুলি কয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত যিটো কথা কৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত মই ভাবিছোঁ যে এটা বৰ ডাঙৰ কথা কৈ দিছে যে তেওঁলোকে পাৰ্চিউ কৰিব সুপ্ৰিম কোৰ্টত যে NRCখন কাৰেক্টনেছ আৰু মানে সেইটো ঠিক কৰিব লাগে আপোনাৰ যিখন কিতাপ ৰিলিজ প্ৰগ্ৰাম আছিল জাষ্টিছ ৰঞ্জন গগৈয়ে এটা কথা কৈছিল মই সেই লাইন কেইটা মাৰি দিওঁ মানে কোনো সুপ্ৰিম কোৰ্টে আজিকালি কোৱা নাই যে NRCখন অশুদ্ধ আছিল ৰঞ্জন গগৈ কোৱা নাই যিজন মানুহ তত্ত্বাৱধানত দিছিল তেওঁ কোৱা নাই যে NRCখন ভুল আছিল ভুল হোৱা বুলি এখেতসকলে কৈ আছে বিজেপি কৈ আছে চিফ জাষ্টিছ অফ ইণ্ডিয়া মই মাতি দিছোঁ লাইনটো তেখেতে কি কৈছিল আপোনাৰ কিতাপখনৰ সেই মানে ইনাগুৰেশ্যন কৰি দেয়াৰ ইজ এন আৰ্জেণ্ট নিড টু এছাৰ্টেইন উইথ সাম ডিগ্ৰী অফ চাৰ্টেনিটি দ্য নাম্বাৰ অফ ইলিগেল মাইগ্ৰেণ্টছ হুইচ ইজ হোৱাট ডেট কাৰেণ্ট এক্সাৰচাইজ অফ NRC had attempted nothing more nothing less আৰু এইটো কৈছে যে বেষ্ট ডকুমেণ্ট এটা হ'ব এইটো এটা বেষ্ট ডকুমেণ্ট এই ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি যিমান আনচাৰ্টেনিটি আছে সেইটো নোহোৱা হৈ যাব এতিয়া এওঁলোকে যোৱাবাৰ NRCৰ প্ৰসংগত কৈছে চাব দেই মই কৈছোঁ এই ডকুমেণ্টৰ কিহৰ কাৰণে প্ৰয়োজন ইস্তাহাৰ এখনৰ যোৱাবাৰ তেওঁলোকে কৈ দিলে বিজেপিৰ ফালৰ পৰা যিটো কংগ্ৰেছ শাসনত নাছিল কংগ্ৰেছৰ প্ৰসংগটো মই আনিব খোজা নাই বিজেপিৰ প্ৰসংগ তেওঁলোকে কৈছে যে আমি NRCৰ মতে আমি নাগৰিকপঞ্জীৰ সেইমতে উন্নীতকৰণ কৰিম গোটেই বস্তুখিনি এইবাৰ NRC প্ৰসংগত ক'লে কি যে আমি NRCটো তেওঁলোকে মানি নল'লে গতিকে কৈছে কি আমি সুপ্ৰিম কোৰ্টত যাম সুপ্ৰিম কোৰ্টত যাই আমি মাননীয় ন্যায়ালয়ক ক'ম যে আমি এইখনক লৈ সন্তুষ্ট নহয় গতিকে এইখনক শুদ্ধি কৰিব লাগে কাৰেক্টনেছ কৰিব লাগে
এই কথাখিনি মানে এইবাৰৰ গোটেই বিজেপি যিখন ডকুমেণ্ট বনাইছে কংগ্ৰেছৰ ডকুমেণ্টৰ কথাটো পাছত ক'ম বিজেপিয়ে গোটেই ডকুমেণ্টখন ভিজন ডকুমেণ্টখন যিহেতু ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে সেইটো কাৰণত আচ্ছা এটা কথা তেওঁলোকে কৈছে মানে প্ৰটেক্টিং দ্য চিভিলাইজেশ্যন আছাম তাৰে প্ৰথমটোত কৈছে কি 6টা জনজাতিকৰণ 2016 ভিজন ডকুমেণ্টতো সেই একেখিনি কথাই কৈছে যে মই লাইনকেইটা লাইন বাই লাইন মাতি দিব পাৰোঁ মাতি দিওঁনে সময় বেছি নালাগে সময় বেছি নাই তেওঁলোকে এটা মই সেইটো বাৰু পাছত ক'ম কথাটো কৈছিল 2016 মনত ৰাখিব এক ধৰাবন্ধা সময়ৰ ভিতৰত অসমৰ 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগত নিকট সহযোগী কাম কৰাৰ লগতে নিশ্চয় কৰা যাতে বৰ্তমানে থকা অনুসূচিত জনজাতিৰ সুবিধাবোৰ ক্ষতিগ্ৰস্ত নহয় একেখিনি কথা এইবাৰ কৈছে সেইকাৰণে এই ধৰণৰ এনালাইচিছবিলাক আজিকালি ধৰক ইস্তাহাৰ বস্তুটো মই খুব অলপ হিউমিলেট ফিল কৰোঁ যে কথাবিলাক যে ইমান আমাক এটা মানে ৰাবাৰ ষ্টাম্পে ব্যৱহাৰ কৰক মানে এটা একো নাই আমি যে কাগজখন দিব লাগে ধুনীয়াকৈ দিব লাগে কোনে প্ৰশ্ন সুধিব ছেইম কথা বাতিল কৰি দিব কংগ্ৰেছে যিকোনো বিজেপি মানে কথা সোধাৰ আগতে মই সুধিছোঁ যে কেনেকৈ বাতিল কৰিব কংগ্ৰেছে য়েছ এচিয়ৰেঞ্চ এটা দিব পাৰে ঘূৰি আহি পেলাই কথাখিনি আকৌ আলোচনা কৰিব যাম অলপ বিৰতি লৈ লৈছোঁ सुनो तुमको अपने डोर पर जो एक चमक दमक लानी अगर तो करो यकीन इंडिगो पर जगमग जगमग जो डोर हो यूं तो वॉल का रंग कमजोर हो क्यों ये रंग जेंटल ब्राइट है डीप और लाइट है इंडिगो पेंट्स जो वॉल पे हो तो हम भी कहे और तुम भी कहो इंडिगो पेंट्स वाह वाह इंडिगो पेंट्स वाओ डोर के लिए इंडिगो पीयू एनामल वॉल्स के लिए इंडिगो इमल्शंस दीनी बनुवार नासिल साकोरी 5 লাখ পদ পাব চৰকাৰী কংগ্ৰেছ আহিছে প্ৰগতিৰ লৈ গেৰাণ্টি কংগ্ৰেছ আহিছে পাঁচোটাকৈ লৈ গেৰাণ্টি হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি প্ৰথম দিন আজি এনজয় কৰিব এই সৰু পেকেট ইয়ালৈ আহ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কোলগেট ষ্ট্ৰং টিথ আপোনাৰ ঘৰৰ খোৱা ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ লৈ আহক MDHৰ কঢ়াই পনীৰ মছলাই পনীৰক মজাৰ কৰি তুলিলে মছলা সঁচাকৈ MDH হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি লেমিনেশ্যন যুক্ত এক্সটেৰিয়ৰ পেইণ্ট এছিয়ান পেইণ্টছ আল্টিমা প্ৰটেক ৰ'দ বৰষুণ ধূলি পৰিবলৈ দিয়ক বাহ বোৱাৰী পুৱাৰ আৰম্ভণি 24 কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক সৈতে 24 কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা 24 কুমাৰী বিস্কুট ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন এইটো মোৰ ঘৰ য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছো অমৃত চিমেণ্ট হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ শুনক নিজৰ ঘৰৰ স্পন্দন সিজাৰ হাইজিন কেয়াৰ প্ৰাইভেট লিমিটেড ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ কোম্পানী যাৰ বায়োসেপ্টিক নেচাৰেল এনজাইমে বাৰে বাৰে সেপ্টিক টেংক চাফ চিকুণ ৰখাৰ সমস্যা আৰু খৰচৰ পৰা দিয়ে মুক্তি L18 আই ড্ৰামা কাজল গভীৰ কলা ৰং মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত L18 বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉप सिम सीमेंट मजबूती का भरोसा हमेशा सुपरस्टार लविंग वाइफ डिवा केयरिंग मम যদি মই দুয়োটাই হ'ব পাৰো তেন্তে মোৰ ঘৰে কিয় নোৱাৰে বাৰ্জান সিল্ক ব্ৰিথ ইজি ই হয় গ্ল্যামাৰাছ আৰু লগতে বেৰবোৰকো প্ৰটেক্ট কৰে বেক্টেৰিয়া ভাইৰাছ আৰু পলিউশ্যনৰ পৰা সিল্কৰ অনুভূতি উশাহত থাকে প্ৰশান্তি
সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। শীঘ্ৰে শুভ মুক্তি। আপোনাৰ টুথপেষ্টত নিমখ আছে? টুথপেষ্টত নিমখ? হয়, কলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ। এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে। ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই। কলগেট এক্টিভ সল্ট। এইটো কি? এইটো গুড নাইট গোল্ড ফ্ল্যাশ। ফ্ল্যাশ মোডত ফ্ল্যাশ ওয়েপাৰ্স। পুলিচৰ দৰে চুকীয়াকৈ লুকাই থকা ডকাইত পহক বিচাৰি কৰে। ধপক ধপক ভাৰতৰ আটাইতকৈ পাৱাৰফুল লিকুইড ভেপৰাইজাৰ গুড নাইট গোল্ড ফ্ল্যাশ। শীঘ্ৰে শুভ মুক্তি। ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ক্ৰীম। ইয়াত আছে হালধি, চন্দনৰ লগতে এল'ভেৰা, তুলসী, নিম আৰু বাদাম তেলৰ দৰে 12টা বিশিষ্ট আয়ুৰ্বেদিক বনৌষধি, যি মুখৰ ছালখন চিকমিকাই তুলি তাক ভিতৰৰ পৰা উজ্জ্বল কৰি তোলে। ৰূপমন্ত্ৰ আয়ুৰ্বেদিক ফেচ ক্ৰীম এণ্ড ফেচ ৱাছ। ই কোনো কছমেটিক নহয়, ই হ'ল আয়ুৰ্বেদিক ঔষধি। শীঘ্ৰে শুভ মুক্তি। যে আশে পাশে তোমাৰ স্তব্ধ হয় হিয়া, হাঁহিৰে অচিন্তনকো আপোন কৰি ৰোৱা। ক্ৰাঞ্চি, বাটাৰী, ডিলিচিয়াছ, বিস্ক ফাৰ্ম হেলো। আৰম্ভ কৰক কথা বতৰা। সাধাৰণ চিমেণ্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন। ই লয় কেৱল 4 দিন। এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া চিমেণ্টে। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। Anytime, Fruto time. শীঘ্ৰে শুভ মুক্তি। বঢ়িয়া হয়, বিশুদ্ধ হয়। প্ৰাকৃতিক হালধি, জলকীয়া, ধনিয়া। নহয়, জলকীয়া, ধনিয়া, হালধি, MDH। প্ৰকৃত মছলা সঁচাকৈ MDH। প্ৰসিদ্ধ কাৰ্ডিয়াক চাৰ্জন ডক্টৰ ভৱানন্দ দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠা হেল্থ চিটি হাস্পতালে আৰম্ভণিৰ 2টা বছৰতে 1000 বাইপাছ চাৰ্জাৰীকে ধৰি হাৰ্টৰ বিভিন্ন জটিল ৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। আগন্তুক দিনতো আপোনালোকৰ বিশ্বাস আৰু আস্থাক সম্পূৰ্ণ সন্মান জনাই আমি সেৱা আগবঢ়াই যাম। হেল্থ চিটি হস্পিটেল, খানাপাৰা, গুৱাহাটী। এটা 8 ফুটৰ কংক্ৰিট স্লেব, যি তীব্ৰ বেগেৰে চলা 500 টনৰ লোড ল'ব পাৰে। হয়, এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে স্লিপাৰ চিমেণ্টৰ অগ্ৰণী ডালমিয়াই। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। দেউতা ষ্টপ। কৰা জমচক না কৰা। নতুন কোলগেট ভেজ শক্তি মাউথ প্ৰটেক্ট স্প্ৰে। শীঘ্ৰে শুভ মুক্তি। এটা 8 ফুটৰ কংক্ৰিট স্লেব, যি তীব্ৰ বেগেৰে চলা 500 টনৰ লোড ল'ব পাৰে। এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি, যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে স্লিপাৰ চিমেণ্টৰ অগ্ৰণী ডালমিয়াই। আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে। ডালমিয়া চিমেণ্ট, ফিউচাৰ টুডে। MDH বিৰিয়ানী মছলা, পৰম্পৰাগত বিৰিয়ানীৰ আচল সোৱাদ। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। শীঘ্ৰে শুভ মুক্তি। Wow, frozen planet!
নৰ্থ ইষ্টত প্ৰথম আইচ স্কেটিঙৰ সুবিধা আৰু বহুতো ফান এক্টিভিটি যেনে ইগলু, স্লেজেছ, স্নো শ্লাইড, মাউণ্টেইন ক্লাইম্বিং আৰু বহুতো। ফৰ ডিটেইলছ কণ্টেক্ট 7086693771। মাথাৰ হাবতি গলুৰি পৰৰ যে ধৰালৈ আপোন সুবাক যে বিচাৰি আনৰ যে ধৰালৈ মোৰ মাতেৰে মাত কথা মোৰ মাতেৰে মাত কথা হ'ল মোৰ পৰা বহু দূৰ পিছে এই হিয়াই তোলে গুঞ্জন সেই মাত কথাৰে সুৰ 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 যিমান দূৰলৈকে নাযাওক এই মাত কথাৰ পৰা দূৰ হ'ব নোৱাৰিব বিমল কক ভাষা কেচৰি কথাখিনি শুনিলে দুইটা পলিটিকেল পাৰ্টিয়ে মই এজিপি আৰু ৰাইজৰ দলৰ বা অসম জাতীয় পৰিষদৰ মেনিফেষ্টো চাব যোৱা নাই এই দুটা পলিটিকেল পাৰ্টিৰ কথাবিলাক শুনিবলৈ বৰ ভাল হয় ৰেকৰ্ডৰ কাৰণে এই দুখন কিতাপ লাগে তাৰ বাহিৰে একো কাৰোবাৰ নাই দেৱজিৎ চাৰিওফালে তোমাক ক্ৰিটিচিজম কৰিছে ঋতুপৰ্ণকো ক্ৰিটিচিজম কৰিছে তোমালোকে এই বস্তুটো একেবাৰে কৰিব লগা বুলি কৰে মই কিবা আচৰিত পাওঁ কিবা কাৰণে মানে দৌৰাদৌৰিয়ে হ'ল বুলি ভাবোঁ কালি পঢ়ি আছোঁ লাইন এটা যে we shall Assam children will be given a bright future. We shall launch Mission Shikshu Unnayan to provide free education for every child of Assam in the state government run institution and provide free bicycle to all. Free education to দিবলগীয়া আৰু কি বস্তু আছে এইটো অসম চৰকাৰে কেতিয়াবা দি থৈ দিছে এই মুহূৰ্তত মই আৰু এটা মই আপোনাক দেখাম এইটো বস্তু মোক পঠিয়াই মোৰ চকুত পৰা নাছিল কাৰণে মোৰ বন্ধু প্ৰাঞ্জলে পঠিয়াই দিছে আপোনালোকে লিখিছে প্ৰতিখন জিলাত স্নাতকোত্তৰ পৰ্যায়ত সকলো ছাত্ৰ ছাত্ৰীক পৰিবহণ আৰু খাদ্যৰ বাবে প্ৰতি মাহে 100 টকাকৈ প্ৰদান কৰা হ'ব মই ধৰি লৈছোঁ বেনিফিট অফ ডাউট দি আপোনাৰ এইটো কিবা টাইপিং মিষ্টেক হ'ব 100 টকাত পৰিবহণ আৰু খোৱা নিশ্চয়কৈ এইটো আপোনাৰ প্লেনিঙৰ হ'ব নোৱাৰে মই ধৰি লৈছোঁ এইটো টাইপিং মিষ্টেক কাৰণ 100 টকাত মই ভাবোঁ গুৱাহাটীৰ পৰা চিটি বাছতে গ'লে 3 দিনতে চাগে লাইনটো হ'ল স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰ ছাত্ৰীক পৰিবহণ আৰু খাদ্যৰ ব্যয়ৰ বাবে প্ৰতি মাহে 100 টকাকৈ প্ৰদান কৰা হ'ব কোৰ্সটো ক'ৰ পৰা পাইছে না আপোনালোকৰ এখন প্ৰিণ্টে মানে কোনটোৰ পৰা পাইছে শিক্ষা না এইখন ভিজন এইখনৰ শিক্ষাটো মোৰ অসমীয়াখন নাই কাৰণে মই তাৰ পৰা পঢ়িব পৰা নাই আপোনালোকৰ যদি আছে মই পঢ়ি ল'ব পাৰে শিক্ষা বিভাগটো ওলালে শিক্ষাৰ 7 নম্বৰ পইণ্টটো মই ধৰি লৈছোঁ দিছ ইজ এ ইয়'ৰ টাইপিং মিষ্টেক কাৰণ এইটো কেতিয়াও কোনো বিজেপিয়ে যদি দিছে 100 টকাকৈ প্ৰতি মাহত আপোনালোকে দিব বিচাৰিছে দেন ইটছ প্ৰবেবলি হেভিলি ইমান ডাঙৰ ইনচাল্ট ক্ৰিটিচিজম মই কৰিব নিবিচাৰোঁ কাৰণ এইটো মই ধৰি লৈছোঁ এইটো টাইপিং মিষ্টেকছ নহয় এদিনৰ কাৰণে মই কথাখিনি উত্তৰ দিম নে হয় নিশ্চয় প্ৰথম বহুত প্ৰশ্ন যে যিমানে কনষ্ট্ৰাকটিভ ডিছকাশ্যন হয় পজিটিভ ডিছকাশ্যন হয় সিমানে ভাল আমিও লৈ যাব পাৰোঁ যে এইখিনি ইয়াত এড ভেলি দিলেও এতিয়া আমাৰ কথা প্ৰসংগত ইয়াত ওলাইছিলে সভ্যতা শব্দটো ওলাইছিলে এই যে আমি সভ্যতা বাৰে বাৰে এনেকৈ যে ওলাই আছে দৃশ্যশ্ৰাব্য মাধ্যমত বা আমাৰ যে হেৰি কয় একচুৱেলি এই সভ্যতাৰ যুঁজ মই ভাবোঁ এই সভ্যতাৰ যুঁজ কিন্তু ইয়াত উল্লেখিত আছে মই সেইটোৰ ওপৰতে কৈ আছোঁ আপুনি যদি এই 10টা পইণ্ট চাই তাত কিন্তু এটা পইণ্ট সভ্যতাৰ কথাটো আছে গতিকে এইকাৰণে আমি এই সভ্যতাৰ কথাটো কওঁ এইকাৰণে আমি কওঁ যে যেতিয়া এজন মানুহে এটা হুংকাৰ দিব যে আমাৰ চৰকাৰ আহিলে আমি মাদ্ৰাজাবিলাক খুলি দিম শিক্ষা ব্যৱস্থাত এটা প্ৰভিজন আছে যে প্ৰতি 1 কিলোমিটাৰ ধুনীয়া এটা ইস্তাহাৰ নাম দিছে সংকল্পপত্ৰ দুআষাৰটো অলপমান সংকল্প বনাব আপোনালোকে একেলগে এইবাৰ ইণ্টাৰেষ্টিংলি পৰেশ মলাকৰ আৰু মোক কিশোৰ কলিতা সন্মত হ'ব কিবা কাৰণে এই আৰু মাত্ৰ এটা দিন আছে এই হিন্দু মুছলমানটোক যদি তেওঁলোকে বলে পৰা নাই আপোনালোকে নহয় আমি হিন্দু মুছলমান কৰা নাই সভ্যতা মছজিদ আজমল কিবা কাৰণে পাৰা নাই লেটস বি ফেস ইট কি হৈ যাব না কিন্তু বিটাৰ ট্ৰু ইজ ট্ৰু সত্যটো সদায় সত্য নাই মই কৈছো মই ষ্টিক কৰা নাই না মই যদি এইটো সুধো যে ইয়েস চৰকাৰী পৃষ্ঠপোষকতাত মাদ্ৰাজাৰ শিক্ষা কিয় দিব লাগে মই প্ৰশ্ন চাওক এইটো কি ভুল
দ্বিতীয়তে মই কথাখিনি কোৱাৰ পিছত আপুনি একেলগে মোক বহুত কোৱেশ্চন কৰিব বস্তুটো কেতিয়াবা এক মিনিট যিটো কাৰ কথা কৈছিলে কাৰ কথা দেৱজিৎ মহন্ত মাদ্ৰাছাটোক চৰকাৰে পৃষ্ঠপোষকতা দিব নালাগে আৰু চৰকাৰে সেই সিদ্ধান্তটো আগতে লৈছে আৰু এইখন মঞ্চতে বহি আমি চৰকাৰক এইবাৰ হুংকাৰ কি দিছে ৰ'ব হেল কৰিছো এইবাৰ হুংকাৰ কি দিছে তেখেতসকল আপোনালোকে বন্ধ কৰিছে এইটো খুব ভাল কৰিছে প্ৰথমখন কেবিনেটত তেওঁলোকে মাদ্ৰাছা খুলি দিব কাৰণ আপোনালোকে যিটো কামটো কৰিছে একেটাই কাম আপোনালোকৰ সাজেশনৰ 2 নম্বৰটো হ'ল কি জানেনে 2 নম্বৰটো হ'ল 3 নম্বৰটো হ'ল অসমৰ সত্ৰৰ ভূমি জনজাতীয় উপাসনা চলাব গৈ 2.5 লাখ টকাকে নামঘৰক দিব যদি মেনিফেষ্টৰ 3 নম্বৰ পইণ্টটো নামঘৰ দ্বিতীয়তে আপুনি বহুত এডুকেশ্যনৰ ইমান ভাল কথা নামঘৰ কি জানে নামঘৰক আপুনি নামঘৰ কৰাতকৈ নামঘৰ মানুহৰ জীৱনৰ পৰিকাঠামোৰ আৰম্ভণি হয় নামঘৰত মানুহৰ বিচাৰ ব্যৱস্থাৰ ইউনিটিৰ আৰম্ভণি হয় এই নামঘৰবিলাককতো আজি 69 বছৰত একো কৰা হোৱা নাছিল এক মিনিট আপুনি উত্তৰটো দিব মোৰ সময়খিনি জাষ্ট কৈ লওঁ তৃতীয়তে এই কা শব্দটোৰ কথা কৈছিল 2019 চনত যেতিয়া আমি জনতা জনাৰ্দনৰ ওচৰলৈ গৈছিলোঁ লোকসভাত তেতিয়া কিন্তু আমি আমাৰ স্থিতি ক্লিয়াৰ আছিল আমি কাক সমৰ্থন কৰোঁ কিন্তু এতিয়া যদি চাই এইবাৰ যে কংগ্ৰেছে গ্যাৰাণ্টি দিছে তাত যদি চাই প্ৰথমটো আইনী ব্যৱস্থাটো যদি আমি বাদো দিওঁ আপুনি চাওক যেতিয়া 14 ফেব্ৰুৱাৰীত মিটিংখন হৈছিল য'ত ৰাহুল গান্ধী আছিলে তেখেতসকলে ব্ৰহ্মপুত্ৰ ভেলীৰ কাক সমৰ্থন কৰে কাক বিৰোধিতা কৰে কিন্তু বৰাক ভেলীত তেখেতসকলে কাক ছাপোৰ্ট কৰে তাৰে উদাহৰণ মই কোৱা নাই তেখেতসকলে কা বিৰোধী গামোচাখন পিন্ধা নাছিল দেৱজিৎ মহন্ত এইটো দলীয় সিদ্ধান্ত আছিল আপোনাকে উত্তৰ দিবলৈ দিম ঋতুপৰ্ণক কংগ্ৰেছৰ কা সম্পৰ্কে বাৰে বাৰে প্ৰশ্ন কৰি আছো আৰু কৰিবলৈ দিম যিটো মই তেওঁলোকক ভুৱা বুলি প্ৰমাণ কৰিব বিচাৰো আপুনি ষ্টিকত থাকক আপোনাৰ যিকেইটা প্ৰশ্ন কিশোৰ বা মই আৰু পৰেশ কলিতাই কৈছো এবাউট দিছ মেনিফেষ্টো তেওঁৰ কথাটো মই কাট ধৰিম মই আপুনি সুধিব লগা কথাটো যিটো বিচাৰিছে সেইটো মই সুধি আছো না তেখেতক হয় আৰু মেনিফেষ্টত আমি আৰু এটা ডাঙৰ কথা উল্লেখ কৰিছো তেওঁক ক'ব দিব লাগিব এবাৰো কথা নাই এটা ব্ৰেক মাত্ৰ এবাৰ কৈছে আপুনি অকলে কৈ আছে কথা নাই মোক যদি গোটেই সময়খিনি চাই হাৰ্ডলি চাগে 1 মিনিট কৈছে এইবাৰহে আপুনি মোক দিছে থেংক ইউ প্ৰথম দ্বিতীয়তে আমি যেতিয়া চাওঁ এই মেনিফেষ্টৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ সেইটো আমি উল্লেখ কৰিছোঁ তাত যদি চাই যিটো কথা ইমান দিন হোৱা নাছিল যে এই যে আপোনালোকে কয় হিতাধিকাৰীৰ কথাটো এজন যেতিয়া আপুনি ইয়াত কৈছে যে আমি 3000 টকাকে দিম তেতিয়া 38 টকা যেতিয়া আমি দিছিলোঁ কংগ্ৰেছে আমাক সমালোচনা কৰিছিল কণা হাওক পতান দিয়া বুলি ছেকেণ্ড চাহ বাগানৰ কথা কয় 69 বছৰত কাৰ চৰকাৰ আছিল লেটছ কাম যিটো কথা মই কংগ্ৰেছক সদায় ধৰিলো বিজেপিক মই বাৰে বাৰে প্ৰতিটো টক শ্ব'ত কৈছো হিতাধিকাৰী ছেম থিং ইউ আৰ ডুইং ইট এইবাৰ আপোনালোকে দিছা তোমালোকৰ কথাটো হ'ল যে হিতাধিকাৰী হ'ব নেকি মই প্ৰশ্নটো কৰিব দিওঁ চবটো আপুনি নকৰিবলৈ নিব নহ'লে 2000 টকাকৈ আপুনি মাহিলী গৃহিণীলৈ গেৰাণ্টি দিব 200 ইউনিট মাহিলী বেনিকে বিজুলী দিব চাহ শ্ৰমিকক 385 টকা দিব 5 লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টি all of them are do you think is realistic এইবিলাক কথা মানুহক ভুৱা কথা নহয় নে তাহলে আপুনি যদি এওঁলোকক কি বুলি ক'ব এটা আগতে হিতে খুটা কম্বল এওঁলোকক মই হিতাধিকাৰীৰ কথা ক'লো এতিয়া তোমালোকে নিজে একেটা জালত পেলাই গৈছা তো দিছ ইজ হোৱাট মানে এইকেইটা আপোনাৰ কোনো 5 লাখ চাকৰি বাস্তৱসন্মত আমি দিব পাৰিম আমাৰ চৰকাৰ হ'লে আমাৰ নীতি নিৰ্ধাৰণ কৰিব ধুনীয়াকৈ আৰু 365 অকল বাগানৰ কৰ্তৃপক্ষ বাগান মালিক পক্ষকে অকল এইটো গোটেই বস্তু বুজা দিয়া নহয় এটা ধুনীয়া এটা মেকানিজম কৰা হ'ব 365 দিয়া হ'ব বাগানত এইটো আমাৰ গেৰাণ্টি ৰাইজৰ প্ৰতি আমি কথা দিছোঁ আৰু যিটো গৃহিণীসকলক কৈছে আমি হিতাধিকাৰী 2000 টকা যিটো মানে এইটো গৃহিণীলৈ সন্মান আমাৰ যিটো অসম বছৰ যাত্ৰা মৃণালদা আমাৰ যোৱা হৈছিলে গোটেই অসম আমাৰ 4 দিশে গৈছিলোঁ তেতিয়া আমাৰ গোটেই আমি মানুহ লগ পাইছিলোঁ আমাৰ 4টা দিশত গৈছিলে আমাৰ বহুত মেমৰেণ্ডাম পাইছিলোঁ আমি বহুতো দল সংগঠন আত্মসহায়ক কথা পাতিছিলোঁ এতিয়া বহুত মানুহে আমাক কৈছিলে আমি কৈছোঁ আপোনালোকতো উজালা আপোনালোকে চবে চিলিণ্ডাৰ পাইছে চিলিণ্ডাৰ প্ৰথমবাৰ পালোঁ কিন্তু কিনিব পিছত পইচা নাই বহুতে চিলিণ্ডাৰ থৈ দিছে তাত তেওঁলোকে 830 টকাটো আপোনালোকে অৰুণোদয় পাইছে হিতাধিকাৰীয়ে কিছু কাম কৰিছে তৃণমূলত নকৰা নাই মৃণালদা তেওঁলোকে প্ৰায় 92 লাখ মান তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে হয় আমাৰ চৰকাৰৰ হিতাধিকাৰী নথকা নাই আমাৰ চৰকাৰৰ 2016 চনৰ প্ৰায় 25 লাখৰ ওচৰত আমাৰ হিতাধিকাৰী আছিলে হিতাধিকাৰী আমি ইকনমিক গ্ৰাউণ্ডটো চাই দিছিলোঁ প্ৰতিটো সমষ্টিত আমাৰ দিয়া আছিলে সেইটো সময়ত দিয়াছিলো আমি মানে ইকনমিটো কেনেকৈ হাউ টু সাৰ্ভাইভ দ্য ইকনমি আমাৰ 2000 টকা আমাৰ দিছে তেওঁলোকে আমি যে আপোনালোকৰ সন্মান যে 830 টকাত আপোনালোকে কি পাব ঠিক আছে তেওঁলোকে কৈছে আমি এটা আইডিয়া কৰিলো যে প্ৰায় 2000 টকা দিলে তেওঁলোকে যিজন পৰিয়ালৰ মুৰব্বী তেওঁলোকে যথেষ্ট সহায় কৰিব পাৰিব সেইটো আমাৰ সন্মান মই এৰি গৈছিলে সুবিমল পাইছো লাইনত কিমান দিনলৈকে এই ধৰণৰ কথাৰ বাহানাৰ ধুনীয়া ধুনীয়া কথাৰ ধুনীয়া ধুনীয়া বুকলেটেৰে আমি এনেকৈ ঠগ খাই থাকিম উইল এনি এভাৰ বি এই পলিটিকেল পাৰ্টিবিলাকে কেতিয়াবা চিৰিয়াছ হ'বনে
সুইমল শুনিবলৈ পাইছা সুইমল বোধকৈ ফোন কাটি কাটি গৈছে আকৌ ফোন চেষ্টা কৰিম সেম কথাটো পৰেশ মলাকৰ যে আমি কিমান দিনলৈকে এই বস্তুবিলাকৰ এনেকুৱা অযুক্তিকৰ কথা ডিবেট কৰি থাকিম যিবিলাক এইটো প্ৰশ্নটো হৈছে কি যে এখন চৰকাৰ আহিলে বিষয়বোৰ কি হ'ব লাগে এতিয়া যে হিতাধিকাৰীৰ যিটো প্ৰশ্নটো আহিছে নহয় যে সমাজৰ যিবোৰ দুৰ্বল মানুহ এতিয়া দুটা কথা হয় এটা হৈছে যে এজন মানুহ যেতিয়া এটা সাংঘাতিক ধৰণৰ সংকটত পৰিছে তেতিয়া চৰকাৰৰ দায়িত্ব সেই মানুহজনক সেই সংকটৰ পৰা উদ্ধাৰ কৰাটো সেইটো এটা কথা কিন্তু প্ৰথম কামটো কি হ'ব লাগে প্ৰথম কামটো হ'ব লাগে যে সমাজৰ যিখিনি দুৰ্বল মানুহ যিখিনি প্ৰান্তবৰ্গৰ মানুহ সেই মানুহখিনিক কাৰো ওপৰত নিৰ্ভৰশীল কৰিব নালাগে তেওঁলোকক এম্পাৱাৰ কৰিব লাগে তেওঁলোকক সবলীকৰণ কৰিব লাগে যাতে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হয় গতিকে এতিয়া যদি তেনেকুৱা স্কিম কিন্তু আছে এমএসএমই বহুত খিনি ছয় আছে গতিকে মূল কথাটো হৈছে গতিকে এনেকুৱা সুবিমল মই পাইছো এক মিনিট সময় সুবিমল লাইনটো পাইছো তোমাৰ ক'বলগীয়া কি এই যে বাৰে বাৰে আমাক এই ধৰণৰ কথাবিলাক কৈ দিয়ে বহুত কংগ্ৰেছ এণ্ড বিজেপি ধুনীয়া কথা কয় বাট আৰ দে ৰিয়েলি বদাৰ্ড এবাউট এটা 1% এইবিলাক কথা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে সুবিমল লাইনটো খুব ডিষ্টাৰ্ব কৰি আছে নাই একদম মেনিফেষ্টোবিলাক মানে এটা পাব্লিক ডকুমেণ্ট দিব লাগে সেনেকা এপ্ৰ'চত সিহঁতে দি আছে যি লিখা থাকে আপুনি চাই আছে অলপ আৰম্ভণিতে আপুনি কৈছিলে যেনেকা মইতো পাহাৰত ডাঙৰ হৈছো হাফলঙত আমি বানপানী পোৱা নাই কিন্তু সৰুৰ পৰা আমিও জানো অসমৰ বানপানী এনেকা চলি থাকিব আৰু সেইটো এটা মানে পলিটিকেল ষ্টেটমেণ্ট দি থাকিব মানুহক ক'বৰ কাৰণে ইমপ্লিমেণ্টেশ্যন একো নহয় এতিয়া মৃণালদা যি কৰিব লাগে যিটো মানে মেনিফেষ্টো দুটা পাৰ্টি দিব লাগিছিল যে ইকনমিক এক্টিভিটি কেনেকা বঢ়াব পাৰে লিখিছে বিজেপিৰ ইস্তাহাৰত লিখিছে এণ্টাৰপ্ৰেনাৰশ্বিপৰ কথাটো আৰু ইমানখিনি চাকৰি দিব কিন্তু সেইবিলাক মানে লিখাৰ কাৰণে লিখা সেইটো ৱেল থট আউট এতিয়াও নহয় আৰু আমি যদি আমাৰ নিবনুৱা সমস্যা সলভ কৰিবৰ কাৰণে ভাল পদক্ষেপ নলওঁ আমি যদি এণ্টাৰপ্ৰেনাৰশ্বিয়েল স্পিৰিট নানো আমি যদি আমাৰ যিবিলাক ৰিচোৰ্চ আছে সেইটোৰ মাজতে আমি যদি এটা এণ্টাৰপ্ৰেনাৰিয়েল স্পিৰিট আৰু তাৰপিছত মাৰ্কেট লিংকেজ নকৰোঁ ল'ৰাবিলাক ক'ত যাব আমাৰ মন্ত্ৰীবিলাকৰ এছেট ইমান বাঢ়ি আছে আপুনি চাই আছে কেইটামান ল'ৰা নিজৰ কনষ্টিটুৱেঞ্চিৰ সিহঁতে এনেকা ইকনমিকেলি ইম্প্ৰুভমেণ্ট কৰি দিব পাৰিছে বা গাইডেঞ্চ দিছে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ পৰা মানে ক'ত মানুহৰ কাৰণে ছাপৰ্ট সেইকাৰণে মেনিফেষ্টো এটা ৰিয়েলিষ্টিক ডিৰেকশ্যনত ৰাখিব লাগিছিল দুটা পাৰ্টিয়ে মোৰ লাগি আছে যে সেইটো যিটো আগৰ পৰা চলি আছে সেইটো এপ্ৰ'চত চলি আছে মানে মানুহক বুৰ্বক বনোৱাৰ এটা পদক্ষেপ যিটো চলি আছিলে এতিয়াও চলি আছে আৰু এইবিলাক যি লিখে সেইবিলাক ইমপ্লিমেণ্ট নকৰে কিন্তু কাৰ আগত একাউণ্টেবল সিহঁতে একো নহয় দুটা পাৰ্টি আপোনাৰ দিল্লীৰ আগত সিহঁতৰ হাইকমাণ্ড এইবিলাকৰ আগত একাউণ্টেবল সিহঁতে মানে একো একশ্যন নলয় তো গ্ৰাউণ্ডত আপোনাৰ একো ইম্প্ৰুভমেণ্ট নহ'ব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীক ইকনমিক এক্টিভিটিৰ ফালে সহায় কৰিব লগা বস্তু লোকেল লেভেল লিডাৰশ্বিপৰ পৰা আহিব লাগে আৰু তাৰ লগে লগে দুদিনমান পিছে পিছে যেটা পলিটিকেলি ভলেটাইল চিটুৱেশ্যন হৈ থাকে সেইটো কেনেকা যাব পাৰে ল'ৰা ছোৱালীক ইকনমিকেলি ষ্ট্ৰং কৰিব লাগে সেইটো চাব লাগে ছেকেণ্ডলি মই যিটো বিজেপিৰ মেনিফেষ্টোৰ আৰু এটা বস্তু দেখিছোঁ ধৰি লওক এই হিন্দুস্তান পেপাৰ মিল দুটা মিল বন্ধ হৈছে নগাঁও আৰু কাছাৰ এতিয়া সিহঁতৰ মেনিফেষ্টোত নগাঁও মিলক আপোনাৰ ৰিভাইভ কৰিবৰ এটা চেষ্টা হ'ব বুলি কৈছে কিন্তু কাছাৰ পেপাৰ মিলৰ কথা লিখাই নাই আৰু সিহঁতে যোৱা 5 বছৰৰ যিটো অপৰচুনিটি মিছ কৰিছিল ইনিচিয়েলি যেতিয়া ভাস্কৰ মহন্ত জইণ্ট ছেক্ৰেটাৰী আছিলে হেভি ইণ্ডাষ্ট্ৰী মিনিষ্ট্ৰী তেখেতে এটা ভাল পদক্ষেপ লৈ পেলাই এটা PMOৰ লগত মিলি পেলাই এটা প্ৰগ্ৰাম কৰি লৈছিলে কিন্তু তাৰ পিছত দেখা গ'ল যে কোনোবা আপোনাৰ UAEৰ পৰা আহি ইনভেষ্ট কৰিব তাৰপিছত তেখেত বাষ্ট হৈ গ'ল তো সেইবিলাক কৰি পেলাই ইমান 3-4 বছৰৰ পৰা মানুহে দৰমহা নাপায় সেইবিলাকক মানে যে ৰিভাইভ কৰিম নহ'লে once and for all থ্যাংক ইউ সুবিমল মই বুজি পাইছো কথাটোক লৈ পেলাই এই কথাটোক লৈ যে আমাৰ ধৰক যিবিলাক মেইন কথা নো ওৱান ইজ বৰ্ডাৰ্ড নামঘৰকে ইমান কৈ আছে মই আগত অনুষ্ঠানত কৈছিলোঁ মুখ্যমন্ত্ৰীৰ যেতিয়া যিটো ঘৰ অফিচিয়েল থাকে এতিয়া তাৰ পৰা ওলাই আহি পাওঁফালে গৈ নদীটো পোৱাৰ লগতেই তাত এটা ডাঙৰ দেখিব বোধকৰো হনুমান মন্দিৰ আছে
খুব ডাঙৰ অতি ধুনীয়া তাতে ৰাতিপুৱা মানুহে য়োগাও চগাও কৰে ধুনীয়া পৰিৱেশ তাৰ কাষত এটা সৰু শনি মন্দিৰো আছে তাৰ মাজত এটা নামঘৰ আছে চাবচোন নামঘৰটোৰ কি অৱস্থা এজন মানুহে অকলে ৰাতিপুৱা তাতে সেই দবাটো বজাই পেলাই কীৰ্তন কৰে কোনো নাই অৱস্থা নাই মোৰ সদায় আচৰিত লাগে বহুত দূৰলৈ নাযাওঁ মুখ্যমন্ত্ৰী ঘৰৰ পৰা ওলাই টাৰ্ণিংটো ল'লেই সোঁফালে পাই চাবৰ কাৰণে বিৰতি লৈ লৈছোঁ ইমান ভাল এইবাৰ অন্তত মেনিফেষ্টো নোহোৱাকৈ এইখিনি কাম কৰিব পাৰে ধন্যবাদ মই বিৰতি লৈ লৈছোঁ তোমাৰ দেৱজিৎ মহন্ত আছে কিশোৰে আঙুলি দেখুৱাই আছে ঠিক ইয়াৰ পিছতে Stop. Wow. আপুনি ঘৰটো প্ৰটেক্ট নাই কৰা হয় মই ঘৰটোত লেমিনেশ্যন যুক্ত পেইণ্ট কৰাই ললো এছিয়ান পেইণ্টছ আল্টিমা প্ৰটেক্ট ইমান যে স্মাৰ্ট কাম তেন্তে কথা ফাইনেল তোমাৰ বিয়া এই বা চোৱা ল'ৰাটো কিমান ধুনীয়া হয় তোমাৰ বিয়া এই ঘৰৰ লগতে হ'ব লেমিনেশ্যন যুক্ত এক্সটেৰিয়ৰ পেইণ্ট এছিয়ান পেইণ্টছ আল্টিমা প্ৰটেক্ট ৰ'দ বৰষুণ ধূলি পৰিবলৈ দিয়ক নাছিল চাকৰি 5 লাখ পদ পাব চৰকাৰী কংগ্ৰেছ আহিছে প্ৰগতিৰ লৈ গেৰাণ্টি কংগ্ৰেছ আহিছে পাঁচোটাকৈ লৈ গেৰাণ্টি হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি আপোনাৰ ঘৰৰ খোৱা ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ লৈ আহক MDHৰ কঢ়াই পনীৰ মছলাই পনীৰক মজাৰ কৰি তুলিলে মছলা সঁচাকৈ MDH হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি যে আশে পাশে তোমাৰ স্তব্ধ হয় হিয়া হাঁহিৰে অচিন্তনকো আপোন কৰি ৰোৱা ক্ৰাঞ্চি বাটাৰী ডিলিচিয়াছ বিস্ক ফাৰ্ম হেলো আৰম্ভ কৰক কথা বতৰা প্লাষ্টাৰ লগাব লাগিব দাদা প্লাষ্টাৰ লগাওক ইয়াত এওঁৰ জ্ঞানৰ আগে এই বিজ্ঞান আপোন কৰি লওক বাৰ্জাৰ হোম শিল্ডৰ চাইণ্টিফিক সলিউশ্যন বাৰ্জাৰ ৱাটাৰ প্ৰুফিং এতিয়া ৱাৰেণ্টিৰ সৈতে হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি মনত ৰাখিব ভাল কৰি হং লাগিব আৰু Everyday masala tasty hobo bhujon. Everyday spices 100% taste. Everyday spices best. হে তৈয়াৰ হম শীঘ্ৰে শুভমুক্তি সুগন্ধ সঁচা চন্দনৰ পৰম্পৰা বজাই ৰাখক মংগলদীপ অৰিজিনেল চেণ্ডেল ধূপ ফ্ৰম ITC এতিয়া দুটা নতুন সুগন্ধৰ সৈতে ক্লাছিক আৰু ৰোজ চন্দন কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এল'ভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল MDH বিৰিয়ানী মছলা পৰম্পৰাগত বিৰিয়ানীৰ আচল সোৱাদ asli masale sach MDH বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉप सीमेंट मजबूती का भरोसा हमेशा এটি সুস্থ আৰু নিকা নিৰ্বাচনৰ বাবে সজাগ নাগৰিক ৰূপে আমাৰ দায়িত্ব পালন কৰোৱা হওক কোনো প্ৰাৰ্থী বা প্ৰতিনিধিয়ে ভোটাৰক প্ৰলোভিত কৰিবলৈ ধন সুৰা বা নিচাযুক্ত দ্ৰব্যৰ বিতৰণ বা ভয় দেখুৱাবলৈ মাৰানস্ত্ৰৰ প্ৰদৰ্শন সাম্প্ৰদায়িক উচতনিমূলক বক্তৃতা ভুৱা বাতৰি বা ধনৰ বিনিময়ত প্ৰচাৰিত বাতৰি ভোটাৰক বিনামূলীয়া পৰিবহণ সম্পত্তি অনিষ্ট কৰা আদি যদি প্ৰত্যক্ষ কৰিছে তেন্তে C-Vigilৰ গোল্ড এপত ফটো বা ভিডিঅ' আপলোড কৰক অভিযোগকাৰীৰ পৰিচয় গোপনে ৰখা হ'ব আহক এগৰাকী সজাগ নাগৰিক হওক আৰু এক মুক্ত নিকা আৰু সুৰক্ষিত নিৰ্বাচনত অৰিহণা যোগাওক যিকোনো মিঠা গ্লুকোজ ড্ৰিংকে আপোনাক এনাৰ্জি দিয়ে খন্তেক হ'ব কিন্তু বহু দূৰলৈ যাবলৈ আপোনাক লাগে প্ৰলাইট য'ত আছে ভিটামিন C আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰোলাইটছ প্ৰলাইট এনাৰ্জি যাৰ ফলত বহু দূৰলৈকে যাব পাৰি প্ৰথম দিন আজি এনজয় কৰিবা এই সৰু পেকেট ইয়ালৈ আহ নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট
যি ভিতৰৰ শক্তি আপুনি তাইক দিয়ে সেয়া তাইৰ স্মাইলত চিকমিকায় আৰু সেই স্মাইলক ভিতৰৰ পৰা ষ্ট্ৰং কৰি তোলে কোলগেট ষ্ট্ৰং টিথে ইয়াৰ আমিনো শক্তিয়ে দাঁতৰ নেচাৰেল কেলছিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং কোলগেট ষ্ট্ৰং টিথ साल बाद भी ऐसी शान बर्जर लॉन्ग लाइफ पेंट जिसका प्योर सिलिकॉन दे धूल बारिश और फंगस से प्रोटेक्शन और ब्यूटी चले लॉन्ग बर्जर लॉन्ग लाइफ पेंट It's magic, it's magic. Lollipop, it's magic, it's magic. Tasty, tasty, orange and lemon, yummy strawberry, milk and lychee. It's the magic of Brown lollipop, the magic of fruits. Dojo, Kua, come. Dojo busy. Dojo. Dojo Nini. আধৰুৱা খাদ্যই দিয়ে আধৰুৱা পুষ্টি দৈনিক খাদ্যৰ সৈতে দিয়ক জুনিয়ৰ হৰলিক্স যি A to Z পুষ্টি পূৰা কৰাত সহায় কৰে ট্যাক্সি ট্যাক্সি তুমি ব্ৰাছ কৰি থাকোতে বাহিৰৰ জাৰ্মছ ট্যাক্সি কৰি মুখৰ ভিতৰলৈ আহি যায় নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিসেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে ট্যাক্সি নতুন জিগজেগ কোলগেটৰ প্ৰথম এন্টিবেক্টেৰিয়েল টুথব্ৰাছ MDH ৰ কিচেন কিং কিচেনত থাকে তেন্তে আমি যিকোনো বস্তু বনাব পাৰো MDH কিচেন কিং মছলা লাইক মেজিক MDH সাধাৰণ সিমেন্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন ই লয় কেৱল 4 দিন এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া সিমেন্টে আৰু মই মোৰ ঘৰ বনাই আছো এই সিমেন্টেৰে ডালমিয়া সিমেন্ট ফিউচাৰ টুডে বাঢ়ি অহা গৰমত ভিভেল কুল মিণ্টে কৰে আপোনাৰ স্কিনখন সফ্ট আৰু আপোনাক কুল তেন্তে গৰমৰ লগত এতিয়া এৰা ধৰা নাই पार्टी का सामान Presenting the big, bold and beautiful, all new Nissan Magnite. Ignite your charisma. একেবাৰে শেষৰ ভাগৰ ফালে সময় খুব কম আছে কিশোৰ তুমি হাত দাঙি আছিলা শৰ্ট দে এইখিনি এবাৰ কিন্তু কোনো দীঘল হ'ব না কোৱেশ্যন কেইটা হৈছে মই যেটো প্ৰটেকশ্যন অফ চিভিলাইজেশ্যন অফ আসাম তাতে মই এটা কথা দেৱজিৎ মহন্তক সুধিব গৈছোঁ একেবাৰে স্পষ্ট ক্লিয়াৰ প্ৰশ্ন বাকীবিলাকলৈ আমি নাযাওঁ তাতে হৈছে কি 7 আৰু 8 তাৰিখ 2020 8 আৰু 9 তাৰিখে অসম যেটো প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় তাতে এখন যিখন সাব কমিটি গঠন কৰি দিয়া হৈছিল 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন মিটিং হৈছিল তাতে তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ওলাই আহি কৈছিল যে আমাক 30 অক্টোবৰৰ ভিতৰত এখন মডেলিটি প্ৰিপাৰেশ্যনৰ কাৰণে দিয়া হৈছে দায়িত্ব আমি 30 অক্টোবৰৰ ভিতৰত এই মডেলিটি প্ৰিপেয়াৰ কৰি প্ৰতিবেদনখন জমা দিম জমা দিয়াৰ পাছত যদি সব ঠিকে থাকে 6টা জনজাতি জনগোষ্ঠীকৰণ লগে লগে হৈ যাব 30 অক্টোবৰ পাৰ হৈ যোৱা আজি 4.5 মাহ হ'ল প্ৰতিবেদনখন জমা দিয়া বাদ দিয়ক প্ৰতিবেদনখন প্ৰস্তুত নকৰিলে এতিয়া হেই ন এক মিনিট মোৰ হেখন এক মিনিটৰ উত্তৰটো দিলে আপুনি কোৱাৰ সময়ত মহন্ত ডাঙৰীয়া আপুনি কোৱাৰ সময়ত মই একদম ইন্টাৰফেয়াৰ কৰা নাছিলো দিস ইজ এ ডেমোক্ৰেটিক ৰাইট মোৰ কথা কৈ পুৰা অধিকাৰ দিয়ক ডেমোক্ৰেটিক ৰাইট গটিকে মই আপোনাক কৈছো আপুনি এটা সময়তকে কয় পছন্দ কি বলে হয় সময় মই কথাটো হৈছে কি 30 অক্টোবৰত সেই প্ৰতিবেদনখন আপোনালোকে নিলিখিলে প্ৰিপেয়াৰে নকৰিলে জমা দিটো বাদ দিয়ক কোৱেশ্যনটো কি এতিয়া কোৱেশ্যন কি সেই একে কথাটো আপোনালোকে জনজাতিকৰণৰ কথাটো আপোনালোকে কিয় আনিছে আপুনি ক'ত গম পালে যে এইটো লিখা নাই তেতিয়ালে ৰাজ্য সভাত কেনেকৈ গ'ল আপুনি হেইটো আপোনালোকে কৈছে কি যে 6টা জনজাতিকৰণ আপুনি ইমান আমাৰ ইন্টাৰনেট সোৰ্স গম পাইছে এখন প্ৰতিবেদন প্ৰস্তুত কৰা তেতিয়ালে ৰাজ্য সভাত 30 অক্টোবৰত আপোনালোকে প্ৰিপেয়াৰ কৰি জমা দিয়া নাছিল 30 অক্টোবৰত যদি জমা দিলে হয় জনজাতিকৰণৰ প্ৰক্ৰিয়াটো শেষ হ'ল হয় আপোনালোকে যেতিয়া ক্ৰিটিসিজম হ'ল তাৰ পিছত জমা দিছে আপুনি আমাৰ ভিতৰখনি ইমানখিনি গম পালে যে এইখিনি হোৱাই নাই ৰাজ্য সভাত কেনেকৈ গ'ল আপোনালোকে জনজাতিকৰণ সমিতিৰ পৰা তাত এপ্ৰুভেল কেনেকৈ এইটো বড় ক'ব বিচাৰিছা প্ৰতিশ্ৰুতি দিছিলে গৃহমন্ত্ৰীয়ে ক'লে যে দাড়ি কমা নথকাকে কৰি দিম ক'ত কৰিলে তেওঁ এপইণ্টমেণ্ট নিদিলে এতিয়া ইলেকশ্যনৰ সময়ত তেওঁ মাহেকত 10 দিন আহিব ধৰিলে 15 দিন তথাপি এই আমাৰ যিকেইজন স্বনামধন্য ব্যক্তি আছিলে অসমীয়া তেওঁলোকে একাপ চাহ খাব মাতিব পাৰিলে তেওঁলোক কাগজখন ল'ব পাৰিলেন এতিয়া নলয় এতিয়া তেওঁলোকৰ মন কি বাত আমি শুনি থাকিব লাগিব অসমৰ জনগণে যেতিয়া ক'লে যে আমাক লগ কৰক আমাৰ বিপ্লৱ জাষ্টিছ বিপ্লৱ শৰ্মা নেতৃত্বত এখন কমিটি আছিলে তেওঁলোকক এবাৰ এপইণ্টমেণ্ট
তোমালোকে ইমপ্লিমেণ্ট নকৰিবা সেইকণটো তেওঁলোকক শ্ৰদ্ধা দিয়া সন্মান দিয়া তুমি গ্ৰহণ কৰা আৰু প্ৰথম কথা আপুনি ক'লে যে আপুনি প্ৰথম ক'লে নাই আপুনি ক্ল'জ আপোনালোকে প্ৰতিশ্ৰুতি সাংঘাতিকভাৱে ব্যংগ কৰিছে আপোনালোকে 25 লাখ টকা 25 লাখ আপোনালোকে নিবনুৱা সংস্থাপন দিম পেপাৰ কলকেইটা আজি চন্দ্ৰমন পাপে সদনত বিমত 25 লাখত কি কৰিলে তেওঁলোকে 25 লাখ দিছে তেওঁলোকৰ সংগঠনত 25 লাখ মান বৰ্তমান কৰ্মকৰ্তা আছে এইবিলাক এমপ্লয়মেণ্ট দি দিছে তাৰপিছত আপোনালোকে আপোনাৰ পেপাৰ মিল কেইটা কি কৰিলে আপোনালোকে আৰু এইটো পেপাৰ মিল আপোনালোকে সদনত কৈ আছে বাৰে বাৰে আপোনালোকে পেপাৰ মিল আপোনালোকে একোৱে নকৰিলে ক্লজ 6 আপোনালোকে এইটো এডভান্টেজ নাপাতিলে ৰখাই লোৱা ক্লজ 6 একেটা ক'ব দিব আছে হয় ক্লজ 6 আপোনালোকে 15 বছৰত কি কৰিছিল তাৰপিছত আমি কি কৰিছো এই বহুৱালীটো দুটা পাতে বহুৱালী এওঁ 15 আলি এওঁ নকৰিব দুইটা পাতে বহুৱালী এক মিনিট দুইটা পাতে বহুৱালী হৈ আছে সভ্যতাৰ কথা আমি যেতিয়া কওঁ তেতিয়া আমাৰ আলোচনাটো ডিসেন্ট হ'ব লাগিব আলোচনাটো আমাৰ আলোচনা হ'ব লাগিব চিঞৰ বাখৰ কৰিলে এইটো সভ্যতাৰ পৰিপন্থী কথা এতিয়া প্ৰশ্নটো হৈছে যে 15 বছৰ কংগ্ৰেছে কি কৰিলে কি নকৰিলে সেই কথাটো 15 বছৰ যেতিয়া আগৰ ইলেকশ্যনটো হৈছিলে কংগ্ৰেছ আৰু বিজেপি তেতিয়া আমি এইটো আলোচনা কৰিছিলোঁ আৰু সেইবাৰ আমি ৰিজেক্ট কৰিছিলোঁ গতিকে এইবাৰ আমি কৈছোঁ যে তেওঁলোকে কা আন্দোলনটো এনেকুৱা তুংগত উঠোতে লগে এটা দুখন কমিটি হ'ল এখন কমিটি মানুহবিলাকে ৰিজেক্ট কৰিলে তেওঁলোকে তাৰ পিছত আৰু এখন কমিটি হ'ল সেই কমিটিত মই নিজে গৈ পেলাই তেওঁলোকক কৈ আহিছিলোঁ মই নিজে স্বয়ং কৈছিলোঁ মোৰ কথাটো আখৰে আখৰে প্ৰমাণ হ'ল মই তেওঁলোকক কৈছিলোঁ যে আজি দিলোঁ আমি এইখিনি বহুতখিনি কথা আমাৰ এটা ষ্ট্ৰং গ্ৰুপ গৈছিলে কিন্তু আপোনালোকৰ কথা যে এই চৰকাৰে মানিব মোৰ সেই বিশ্বাস নহয় আপোনালোকৰ কথা তেওঁলোকে কি গুৰুত্ব দিব আচৰিত কথা যে এক্সেক্টলি সেই কথাটো হ'ল গতিকে কংগ্ৰেছে 15 বছৰত কি কৰিলে সেই প্ৰশ্নটো নানিব আপোনালোকে শুনক মোৰ কথাটো মোৰ কথাটো ক'বলৈ মোৰ কথাটো সম্পূৰ্ণ হ'বলৈ দিয়ক এতিয়া আমি আহিছোঁ যে যোৱা 5 বছৰে বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিলে যিখিনি কৰিম বুলি কৈছিলে তেওঁলোকে কৰিলে নে নকৰিলে তাৰ উত্তৰটো এইটো নহয় যে কংগ্ৰেছে 15 বছৰ কি কৰিলে কি নকৰিলে কংগ্ৰেছক আমি তাৰ কাৰণে একাউণ্টেবল কৰিছিলোঁ তেতিয়া কৰিছিলোঁ এতিয়া আমাৰ কৰ্তব্য হৈছে শুনক মই কৈ আছোঁ ক'বলৈ শেষ কৰিবলৈ আমাৰ কৰ্তব্য হৈছে যে আপোনালোকে 5 বছৰত কি কৰিলে সেই প্ৰশ্নটো সোধাৰ আজি যেতিয়া নিৰ্বাচন আহিছে আপোনালোকে 5 বছৰত কি কৰিলে সেই প্ৰশ্নটো সোধাৰ আমাৰ এতিয়া দায়িত্ব সেয়া বিশ্বাস কৰে গড় হত্যা বন্ধ হৈছে 2 নম্বৰ আন্তঃগাঁথনি আপুনি গাঁৱৰ ফালে যাওক ৰাস্তা ঘাট 3 নম্বৰ ব্ৰহ্মপুত্ৰৰ ওপৰত দলংগিখন আধাৰিলা স্থাপন কৰিছিল কিন্তু কোনে সম্পূৰ্ণ কৰিছে 4 নম্বৰ মেডিকেল কলেজ গতিকে আপুনি শুনক আপুনি কওঁতে মোক বানা কৰিছিল ক'ব নালাগে কাৰণে গতিকে আপুনিও সেই একে মোৰ নিচিনাকৈ কিয় অধৈৰ্য হয় আপুনি ধৈৰ্য ধৰক হয় দ্বিতীয়তে আপুনি কৈছিলে ক্লজ 6ৰ কথা সেই 58 জন শ্বহীদক আজি ইমান দিন কি কৰা হৈছিল আৰ্থিকভাৱে সাহায্য দিছিলে কোনোবাই প্ৰথম মন্ত্ৰালয় এটা গঠন কৰা আপোনালোকৰ জাতি মাটি ভেটি আছে মই এনেকুৱা ডিবেটত অংশগ্ৰহণ কৰিলে নিশ্চয় ভাল নাপাম ক্লজ 6ৰ কথা কওঁতে যদি 855 যদি মই ফিনান্সিয়েল গ্ৰান্ট কমপ্লিটলি বেলেগ বস্তু ভাষাটোকতো সুৰক্ষা কৰা হৈছে অসমীয়া ভাষা ইমান দিনলৈকে বাধ্যতামূলক কৰা হৈছিল নে আপোনালোকৰ ভাল কাম কৰাবিলাকক সদায় ভাল কাম আমি সজ বুলি কৈ আহিছোঁ তাতে কিন্তু আমি বহুত সংবিধান কৰিব লাগিব আমি বহুত কেনেকৈ সুৰক্ষিত কৰিলে মই এইটো বুজিয়ে নাপালোঁ 126টা সমষ্টি সংৰক্ষিত কৰিব কাৰণে আমাক একো সংগ্ৰহ নাই চিম্পলি আজিও এটা কথাত দুখ লগা নালাগে বিপ্লৱ শৰ্মা নিলয় দত্ত পল্লৱ বৰচাৰ্যকে ইত্যাদি কৰি মানুহবোৰক কোনোবা এজন মানুহে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীয়ে মাতি আনি একাপ চাকাকৈ লগ বুলি কথাটো ক'বৰ কাৰণে পাৰ্লামেণ্টৰ কোনো ধৰণৰ চেংচন নেলাগে সেই সৌজন্যতাখিনি ক'ব নাই নিলয় দত্তই মটৰচাইকেলত পঠিয়াই দিব লগা হয় যে ৰিপৰ্টটো
সেইটো কৰিবৰ কাৰণে কোনো ধৰণৰ ডাঙৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বহুত ডাঙৰ চেংচন নালাগে সেই সৌজন্যটো নাথাকে আমিও জানো যে ক্লজ 6 ইমপ্লিমেণ্ট কৰিবলৈ বহুত লিগেলিটিজ আছে সময় লাগিব তাৰ লিখাও আছে যে অমুক সময় আছে উই হেভ নো ইছ্যুজ অন ডেট জাষ্ট মানুহ মই জানো আপোনালোকে ভাল কাম যে ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে দলং কৰিছে খুব ভাল কথা কিন্তু যিবিলাক কথা আপোনালোকে কৈছে সেইবিলাক আগতে আৰম্ভ হোৱা বস্তু আপোনালোকে কৰাৰ বস্তু হ'ল এক্সপ্ৰেছ হাইৱে এইটো খুব ভাল লাগে চলাই পেলাই নদীৰ দুইফালে এতিয়া আৰু এটা কথা এক মিনিট ৰ'ব কিশোৰ আৰু মাটি চোৱা দেই এক মিনিট ৰ'ব মাটি চোৱা দেই মাটি লাগিব আমাক এই পুখুৰীটো খান্দিব লাগিব মানে ব্ৰহ্মপুত্ৰৰ পানী পেলাই সেইটো ব্ৰহ্মপুত্ৰৰ পানীখিনি নহয় ব্ৰহ্মপুত্ৰৰ পানীখিনি সিঁচি আমি এটা পুখুৰী বনাব নালাগিব পানীখিনি থবৰ কাৰণে তালৈ এটা টুৰিজমৰ কাৰণে লাগিব গতিকে এই কথাবিলাক চাওক সভ্যতাৰ কথা আহিব হিন্দু মুছলমান আকৌ আমি আলোচনা কৰিম অহা শুক্ৰবাৰে এইবাৰ প্ৰথম কথা আপোনালোকে ইলেক্ট্ৰেট মানে মানুহসকলক ভোটাৰসকলক মই ইমানেই মানে আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ এটা হিংসাও হোৱা নাই এতিয়ালৈকে ভগৱানে কৰক আৰু দুদিন নহয়ও আৰু পিছতো নহয়গৈ হিন্দু মুছলমানৰ বাইনেৰীটো আনিব খুব চেষ্টা কৰা হৈছে ডিছকাশ্যনৰ হ'ল এইবাৰ নাই হোৱা হ'বলৈ দিয়া নাই কাৰোবাৰ স্পীচ কোনোবাই কাটি কৰে লগে লগে সমাজৰ নিজৰ মানুহ চিভিল ছ'চাইটিয়ে কৰি দিয়ে গতিকে এইটো খুব ভাল হ'লে নাই আপোনালোকৰ এইটো ভাল কথা গোষ্ঠীগত সংঘৰ্ষ হ'ব কেতিয়াও নালাগে হোৱা নাই কেতিয়াও হ'ব নালাগে হ'ব দিয়া নাই যদিও আমাক কয় আমি ধৰ্মৰ নামত মেনুকৰণ কৰা বুলি কৈছে ধন্যবাদ সকলোকে আৰু সময় আমাৰ একেবাৰে কম আজি আছিলে বৰ ভাল হ'ল তেনে কথাটো ক'বলৈ সুবিমলকো মই বহু সময় দিব নোৱাৰোঁ তাৰ কাৰণে মই ক্ষমা কৰিছোঁ শুক্ৰবাৰে সময় পেলাই ঘূৰি আহি পেলাই আমি এই যিকেইটা লাষ্টত কৈছোঁ এবাউট এই যে ধৰ্মৰ ক্ষেত্ৰতো এতিয়ালৈকে অন্তত উজনি অসমত কৰিব পৰা হোৱা নাইগৈ য'ত খুব চেষ্টা কৰা হৈছিলে কিয় হোৱা নাই মানুহে কিয় ৰেজিষ্ট কৰিছে চিভিল ছ'চাইটিয়ে কিয় ছ'চিয়েল মিডিয়াৰ দ্বাৰা নিজেই আহি পেলাই কৰিছে আজমলৰ কিবা এটা ভাষণ ওলায় তাক বেলেগে কৰিব নালাগে চিভিল ছ'চাইটিয়ে 5 মিনিট পিছত আহি পেলাই ঠিক ঠাক কৰি পেলাই মানুহক দি দিয়ে দিছ ইজ অসমৰ যিটো ইনহাৰেণ্ট অসমৰ যিটো বৈশিষ্ট্য সেইটো এই ধৰণৰ প্ৰকট হোৱাৰ কাৰণে খুব ভাল হৈছে নিশ্চয় কোনোবা পাৰ্টি জিকিব অপিনিয়ন পল মতে বিজেপি জিকিব কংগ্ৰেছ হোৱাইও পাৰে কিন্তু অপিনিয়ন পলে কৈছে ডেফিনেটলি কোনোবা জিকিব 2 তাৰিখে আহিব ডেফিনেটলি এজন মুখ্যমন্ত্ৰী হ'ব কিন্তু আমাৰ যিটো মূল ধৰ্ম নিৰপেক্ষতাৰ বা সেইটো ধৰ্মক মানি চলাৰ বা ডিচেণ্টটো বা ডিবেটটো যিটো নিগেটিভ এটা মানুহক প্ৰশ্ন সোধাৰ অধিকাৰ সেই বস্তুবিলাক আমাৰ অসমে যেনেকৈ প্ৰশ্ন ৰাখিছে মই খুব গৌৰৱান্বিত যে আন বহুত ৰাজ্যই সেই কামটো কৰিব পৰা নাই যদি আমি কৰিব পাৰি আছোঁ এইটো আমি কণ্টিনিউ কৰিম এই গোটেই নিৰ্বাচনলৈ তাকেই কৈ পেলাই ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি মাথার হাবতি গলুরি পৰৰ যে ধৰালৈ আপোন হোবাক যে বিচাৰি আনৰ যে ধৰালৈ মোৰ মাতেৰে মাত কথা মোৰ মাতেৰে মাত কথা হ'ল মোৰ পৰা বহু দূৰ পিছে এই হিয়াই তোলে গুঞ্জন যিমান দূৰলৈকে নাযাওক এই মাত কথাৰ পৰা দূৰ হ'ব নোৱাৰিব বিমল কক ভাষা কেচৰি ওয়াও ফ্ৰজেন প্লেনেট নৰ্থ ইষ্টত প্ৰথম আইচ স্কেটিঙৰ সুবিধা আৰু বহুতো ফান এক্টিভিটি যেনে ইগলু স্লেজেছ স্নো শ্লাইড মাউণ্টেইন ক্লাইম্বিং আৰু বহুতো ফৰ ডিটেইলছ কণ্টেক্ট 7086693771 সাধাৰণ চিমেণ্টে এটা এয়াৰ ষ্ট্ৰিপ তৈয়াৰ কৰোঁতে লয় 28 দিন ই লয় কেৱল 4 দিন হয় এয়া হ'ল ভৱিষ্যতৰ প্ৰযুক্তি যাক আজি আমাৰ ওচৰলৈ লৈ আনিছে ডালমিয়া চিমেণ্টে আৰু মই মোৰ ঘৰ বনাই আছো এই চিমেণ্টেৰে ডালমিয়া চিমেণ্ট ফিউচাৰ টুডে প্ৰকৃত কাৰ্ডিয়াক সাৰ্জন ডক্টৰ ভৱানন্দ দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠা হেল্থ চিটি হাস্পতালে আৰম্ভণিৰ 2 বছৰতে 1000 বাইপাছ চাৰ্জাৰীকে ধৰি হাৰ্টৰ বিভিন্ন জটিল ৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে আগন্তুক দিনতো আপোনালোকৰ বিশ্বাস আৰু আস্থাক সম্পূৰ্ণ সন্মান জনাই আমি সেৱা আগবঢ়াই যাম হেল্থ চিটি হস্পিটেল খানাপাৰা গুৱাহাটী সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি Everyday spices, 100% taste. Everyday spices, best. Tasty, tasty, crispy, crispy, fried toast. Crunch
Crunchy, crunchy, munchy, munchy Prontos. Everybody likes to snack on Prontos. Prontos, the taste of the world. Spotless, bright Pond's White Beauty এতিয়া হ'ল Pond's Bright Beauty. মোৰ মৰমৰ মাজনীৰ যেন কাৰো মুখ নালাগক আইতা মোৰ কলা ফুটৰ দৰকাৰেই নাই আগৰ পৰাই বহুত দাগ আছে এতিয়া দাগ নাথাকিব মাত্ৰ 7 দিনতে স্পটলেছ গ্লো পন্ডছ ব্ৰাইট বিউটিৰ ভিটামিন B3 ফৰ্মুলাই ডাৰ্ক স্পটছ কমায় আৰু যাচে স্পটলেছ গ্লো মাত্ৰ 7 দিনতে Pond's Bright Beauty এতিয়া মাত্ৰ 110 টকাত सीजार केयर एसिड फ्री टॉयलेट पॉट क्लीनर पीलेपन और गंदगी से छुटकारा जर्म फ्री टॉयलेट 100% सेफ अ प्रोडक्ट ऑफ गवर्नमेंट रिकॉग्नाइज्ड स्टार्टअप कंपनी Philosophy, psychology, online classes. Mood hoi goal down. Sunfeast milkshake. Sunfeast milkshake. Thick and creamy with real badam bits or recharge rate korok mood of turnaround. বিজয় তুমি প্রশ্নটো উত্তর দিব পাৰিবানে মানে নেটৱৰ্কৰ প্ৰবলেম বহুত হয় Sunfeast milkshake. Turn it around. ময়শ্চাৰাইজাৰৰে মুখন কিমান অইলি যেন লাগে ড্যাব 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 এতিয়া আৰু নহয় লাকমে পিচ মিল্ক সফট ক্ৰীম পিচেছ আৰু মিল্কৰ গুণেৰে প্ৰস্তুত এটা লাইট ক্ৰীম